السلام عليكم ورحمة الله وبركاته. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. اللهم صل على سيدنا ومولانا محمد وعلى آل سيدنا ومولانا محمد. إن الحمد لله الحمد لله نحمده ونستعينه ونستغفره ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له. ونشهد أن لا إله إلا الله وحده لا شريك له. ونشهد أن سيدنا وسندنا وحبيبنا ومولانا محمدا عبده ورسوله أرسله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا. أما بعد، أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. يا أيها الإنسان ما غرك بربك الكريم الذي خلقك فسواك فعدلك في أي صورة ما شاء ركبك. وقال الله تعالى في موضع آخر: ولا تهنوا ولا تحزنوا وأنتم الأعلون إن كنتم مؤمنين. صدق الله العظيم. وقال النبي صلى الله عليه وسلم: يا ابن آدم اطلبني تجدني، فإن وجدتني وجدت كل شيء، فإن فتني فاتك كل شيء. أنا خير لك من كل شيء. وقال النبي صلى الله عليه وسلم: يا ابن آدم إني لك محب، فبحقي عليك كن محبا. وقال: من أحب سنتي فقد أحبني، ومن أحبني كان معي في الجنة، أو كما قال عليه الصلاة والسلام. मोर अति श्रद्धार अति सम्मानर আজির এই দিনী জলসার
সভাপতি মহোদয়, মঞ্চত উপবিষ্ট মুআজ্জাজ ও মুকাররম উলামায়ে কেরাম, বুজুর্গানে দিন, মুবল্লিগিয়ানে কেরাম সকল, জাতির মেরুদণ্ড স্বরূপ মোর নজওয়ান ভাই বন্ধু সকল, পর্দার আঁৰত থকা সম্মানীয় মোর মা ভনী সকল আৰু কণ কণ ভাইটি ভণ্টি সকল, আল্লাহ ৰব্বুল ইজ্জতৰ বহুত ডাঙৰ কৰম আৰু ইহসান হয়, যি মহান আল্লাহ তাবাৰক তাআলাই আমালোকক এনেকুৱা এখন দিনী জলসা গঢ়ি তোলাৰ তৌফিক দিলে। ইয়াৰ উপৰিও আল্লাহ ৰব্বুল ইজ্জতে দিনী ফিকিৰ লৈ দিন শিকাৰ নিয়তত কিছু সময় এই দিনী মজলিছত বহাৰ তৌফিক দিলে। মোৰ محترم দোস্ত বুজুৰ্গ আজিজ, আল্লাহ কোরআনত ঘোষণা কৰি কয় যে আল্লাহুস সামাদ, আল্লাহ বেনিয়াজ হয়, মানে আল্লাহ কাৰো মুখাপেক্ষী নহয়। তো যিজন আল্লাহ মুখাপেক্ষী নহয় সেইজন আল্লাহৰ আমি যিমানে ইবাদত নকৰোঁ কিয় আল্লাহৰ কোনো লাভ নহয়। আৰু বিশ্বৰ মানৱে মিলি কেনে যদি দিনৰ সব কামকে বাদ দি দিয়ে, এ টু জেড যিমান কাম আছে সমস্ত দিনৰ কামক মানুহে যদি এৰি দিয়ে, তাৰ পাছতো আল্লাহ ৰব্বুল ইজ্জতৰ কোনো লোকচান নহয়। তো সেইজন আল্লাহ ৰব্বুল ইজ্জতে আৰু কয় যে ওমা তৌফিকি ইল্লা বিল্লাহ, মই যাক তৌফিক দিওঁ সিহে দিনৰ মজলিছ গঢ়িব পাৰে, সিহে দিনৰ মজলিছত উপস্থিত হ'ব পাৰে। আৰু তৌফিক আল্লাহ ৰব্বুল ইজ্জতে কাক দিব সেইটো আল্লাহ কয় যে যিয়ে ইচ্ছা কৰে, যিয়ে নিজৰ হালাতক নিজৰ অৱস্থাৰ ভিতৰত চেঞ্জিং আনিব বিচাৰে, তাকে আল্লাহ ৰব্বুল ইজ্জতে চেঞ্জ কৰি দিয়ে, তাকে আল্লাহ ৰব্বুল ইজ্জতে দিনৰ কাম কৰাৰ তৌফিক দিয়ে। আৰু যিসকলে বিচৰাই নাই তেওঁলোকক কিন্তু আল্লাহ ৰব্বুল ইজ্জতে তৌফিক নিদিয়ে। তো মুহতাৰাম দোস্ত বুজুৰ্গৰ আজিজ, এই যে আমি দিনী জলসা পাতিলোঁ, ইয়াতে আহিলোঁ, ইয়াৰ পিছত কিছু কথা আমাৰ জেহেনত থাকিব, কিছু কথাৰ ওপৰত আমল হ'ব, কিছুৰ ওপৰত নহ'ব, সেইটো পিছৰ মামলা। আমি যে ইয়াতে উপস্থিত হ'লোঁ, আমি আমাৰ মূল্যৱান সময় ব্যস্ততাৰ পৰাই উলিয়াই কিছু সময় আল্লাহৰ ৱাস্তে যে দিলোঁ, এই দিয়াৰ জৰিয়তে আমাৰ কি লাভ হ'ব? তো মুহতাৰাম দোস্ত বুজুৰ্গৰ আজিজ, হাদিছৰ মাফহুম হয়, উলামাসকলে কয় যে যিয়ে যিমান দিনী মজলিছত উপস্থিত হ'ব তাক সৰ্বপ্ৰথম আল্লাহ ৰব্বুল ইজ্জতে সিমানে হিদায়তৰ নূৰেৰে নূৰম্বিত কৰিব। আজি চাওক, যদি দুনিয়াৰ কিছু ষ্টাডি কৰি চোৱা যায় তেনেহ'লে গম পোৱা যায় যে যিবিলাক ইছলামিক কাণ্ট্ৰিয়ে হওক, যদি তাতে দিনৰ চৰ্চা নাই, দিনৰ কথাৰ আদান প্ৰদান নাই, সেই দেশবিলাকত আজি এনেকুৱা হৈছে যে মানুহে হিদায়তক পাহৰি গৈছে। মৌজ মস্তি আৰু দুনিয়াৰ জীৱন কটোৱাটোৱে তেওঁলোকে আচল বুলি ভাবি লৈছে। বহুত ইছলামিক কাণ্ট্ৰিত এনেকুৱা হৈ গৈছে যে ইছলামৰ কোনো দাৱাত কোনোৱে খোলাভাৱে দিব নোৱাৰে, কোনো ধৰণৰ জলসা জুলুস কৰিব নোৱাৰে, কোনো জামাতে গৈ কেনে তেওঁলোকক মোলাকাত কৰি কেনে কোনো দিনৰ কথা ক'ব নোৱাৰে। সেইবিলাক দেশৰ যদি আমি অলপমান
বায়োগ্ৰাফি উঠাই কেনে চাওঁ বৰ্তমান অৱস্থাত, তেনেহ'লে তেওঁলোকে আখেৰাতক সমূলি নাপাহৰিলেও 90% পাহৰি গৈছে আৰু দুনিয়াত তেওঁলোকে মতলীয়া হৈ গৈছে। কিয়? এই কাৰণে হয় যে কথা এটা আছে, ইজা তাকাৰ্ৰাৰাল কালামু তাকাৰ্ৰাৰা ফিল কলব। যেতিয়া এটা কথা বাৰ বাৰ কাণত বাজি থাকে সি যাই কেনে দিলত আচৰ কৰে, আৰু যেতিয়া কাণতে বাজা বন্ধ হৈ গ'ল তেতিয়া দিলৰ পৰাই আল্লাহ ৰাব্বুল ইজ্জতে এই হিদায়তৰ নূৰটোক উঠাই দিয়ে। এটা যদিও মিছা কথা এটা যদি কোনোবাই বাৰ বাৰ কৈ থাকে তাক সঁচা যেন লাগে, হয়নে? তাক সেইটো সঁচা যেন লাগে। এখন মাদ্ৰাছাত মক্তবত যে ছাত্ৰ ছাত্ৰীবিলাকে পঢ়িব যায়, তো এদিনাখন কেইটামান ল'ৰাই অলপমান ছয়তানি কৰিছে যে আজি পঢ়াৰ ইচ্ছা নাই, ছুটি কৰোঁ, গাঁৱত খেলা চলি আছে, আমি খেলা চাব যাম। তো ইমাম চাহাবে আচৰৰ পিছত পঢ়াব বহিছে, তেতিয়া কেইটামান ল'ৰাই প্লেন কৰি কেনে গৈছে, যাই কেনে এজন ল'ৰাই উঠি যাই কেনে কৈছে, হুজুৰ আজি আপোনাৰ অলপ জ্বৰ লাগি আছে নেকি গাটো, এনেই কৈছে আৰু বনাই কেনে। তো হুজুৰ হাত মোৰ একো হোৱা নাই, যা বহ পঢ়, হৈ গ'ল। আৰু অলপ সময় গৈছে, নেক্সট আৰু এটা উঠি আহিছে, আহি কেনে কৈছে, হুজুৰ গাটো অলপ জ্বৰ কিজানি আপোনাৰ। তেখেতে কৈছে মোৰ একো হোৱা নাই, তই পঢ় যা। অলপ সময় গৈছে, আৰু এটা আহিছে, আহি কেনে কৈছে, হুজুৰ আপোনাৰ জ্বৰ উঠি আছে, মোৰ দেখা তেনেকুৱা লাগিছে। তাৰপিছত তাক ক'লে তই যাচোন। এতিয়া তিনিটাই যেতিয়া তিনিবাৰ ক'লে তেতিয়া তেওঁতো ভাবিবৰ কাৰণে বাধ্য হৈয়ে যাব, নহয় জানো? তো সেই শিক্ষকজনে ভাবিছে অলপ হয়তো এনেকুৱা লাগিছে জ্বৰ। কি কৈছে, অলপ সেনে লাগিছে তুই। 4 নম্বৰৰ সেই চান্সতে হৈছে হাতুৰা কি লোহা গৰম আছে, হাতুৰি মাৰ এতিয়া। তো যদি অলপ তলমূৰে ভাবিছে 4 নম্বৰৰ উঠি আহিছে, আহি কিনে কৈছে, হুজুৰ আপোনাৰ জ্বৰ উঠি আছে, দেখা তেনেকুৱা লাগিছে। তো তেখেতে ভাবিছে আই তহঁতৰ ছুটি যা, মই অলপমান ঘুমাও যা আৰু। তো কথাটো এনেকুৱা হয়, আপুনি যিমান দিনৰ কথা শুনিব বা দুনিয়াৰ কথাই শুনিব, যিটো কথাই শুনি থাকিব সেইটো কথা যাই কেনে দিলত আচৰ কৰে, হয়নে? আজি দুনিয়াৰ নীতিয়ে সেইটো হৈ গৈছে। উদাহৰণস্বৰূপে এই পেপচি, ক'কা-ক'লা এইবিলাক যিবিলাক ছফ্ট ড্ৰিংক আছে, সেইবিলাকৰ এড গৰম পৰালৈ ঠাণ্ডা যাব, গৰমৰ লগে লগে সিহঁতৰ এড আহি গ'ল, আহেনে নাহে? হয়নে? এই বাপৰে, ক'তো মোবাইলে, টিভিয়ে আৰু কিবা চবতে ইয়াত আহি যায়, ডাঙৰ ডাঙৰ বেনাৰ লাগি গ'ল, কিবা যিটো বস্তু চবেই জানে, সৰু বাচ্ছা এটাও পেপি কৰে, সিও জানে, হয়নে? কিন্তু সিহঁতে প্ৰত্যেক বছৰে ইমান কৰোড়ো টকা খৰচ কৰি এটা চেলিব্ৰিটিৰ হাতত এটা বটল উঠাই কেনে ইমান টকা খৰচ কৰি কেনে কিয়, কি তাতে কি লাভ পাইছে? হালাকি চবেই জানে বস্তুটো। তো তাৰ দ্বাৰা কোৱা হৈছে যে যেতিয়া এটা বস্তু মানুহক বাৰ বাৰ দেখুওৱা হ'ব, তাৰ পিকচাৰটো, তাৰ কথাটো, তো মানুহে সেইটো বস্তুৰ প্ৰতি ধাউতি আহিব, একবাৰ খাই চাওঁ ৰ কি আছে। তো ঠিক তদ্ৰূপ দিনৰ কথাও তেনেকুৱা। আমি যে সেইকাৰণে ওলামাসকলে কয় দিনৰ কথা বাৰ বাৰ, যদিও জানো যিটো কথা সেইটোও বাৰ বাৰ শুনো। আমাৰ ধৰক মছজিদত তালিম হয়, ডেইলি হয়, সেইখন কিতাপেইটো পঢ়া হৈ আছে আজি কি সত্য যুগৰ পৰাই। তো কিহৰ কাৰণে হৈ আছে যে আজি শুনিছোঁ, কালি শুনিছোঁ, এটা হাদিছ এনেকৈ শুনাওঁতে এদিন কি হ'ব, মোৰ কাণেৰে যাই কেনে ই দিলত প্ৰভাৱ পেলাব আৰু তেতিয়া আমোল কৰাত সহজ হৈ যাব। কিন্তু বহুত মানুহে উস্তাদি মাৰে ইয়াতে, আমিতো জানোৱে আৰু কি শুনিম, হয়নে? জনাবে কি ক'ব জানোৱে আৰু। শুক্ৰবাৰে বয়ানত কোনো নাহে মানুহ, যেতিয়া খুতবাৰ আজান দিয়ে তেতিয়া আহে। জনাবে কি ক'ব, সদায় কয় জানোৱে আৰু। নহয়, সদায় কোৱা কথাটো আল্লাহ ৰচুলে এটা কথাই 2 বাৰ 3 বাৰ 4 বাৰলৈকে কৈছিল। কিয় কৈছিল? এইকাৰণে কৈছিল যে যাতে আমাৰ দিলত সেইটো বস্তুৰ এটা প্ৰভাৱ পৰে। এটা কথা বাৰ বাৰ কওঁতে তেতিয়া তাৰ ওপৰত আমোল কৰাটো সহজ হৈ যায় আৰু সেই মানুহজনে সেই শুনোতে এদিন হিদায়ত পাই যায়। তো আল্লাহ ৰব্বুল ইজ্জতে হিদায়ত এনেকুৱা মজলিছত ৰাখিছে য'ত দিনৰ কথা হ'ব, য'ত কাল আল্লাহ কাল ৰচুলৰ ধ্বনি উঠিব, তাতেহে আল্লাহ ৰব্বুল ইজ্জতে হিদায়ত ৰাখিছে। আমাৰ চকত, বজাৰত, কৰবাৰ আড্ডাত, কৰবাৰ কিবাত, এইবিলাকতো আল্লাহ ৰব্বুল ইজ্জতে হিদায়ত ৰখা নাই। তাতে আমি যিমান বহিম আমি সিমান গুমৰাহীৰ ফালে যাই থাকিম। আমি ডেইলি চকত বহা মানুহ এটাই, ডেইলি চকত আড্ডাৰীয়া মানুহ এজনে কৈছে সেই মানুহজনৰ আচৰটো সেই বজৰুৱা মাহলত থাকি তাৰ সেনেকুৱা আচৰ হৈ যায়, তাৰ সেনেকুৱা প্ৰভাৱ পৰি যায়। আৰু এজন মানুহে যেতিয়া মছজিদত বেছি অহা যোৱা কৰিব, দিনী মাজলিছত বেছি অহা যোৱা কৰিব, তেওঁৰ দিলটো দিনৰ ফালে ঢাপলি মেলে। তো সেইকাৰণে এইবিলাকত আপোনাৰ ইয়াত বহাৰ পিছত কিবা লাভ হওক নহওক, আমোল হওক নহওক, আপুনি যে ইমানখিনি কথা শুনি যাব,
এই শুনা সময়খিনিয়ে যে পাব সেইখিনিৰ ভিতৰত সবতকৈ ডাঙৰ যিটো বস্তু পাব সেইটো হিদায়ত। কাৰণ কিয় আল্লাহ ৰাব্বুল ইজ্জতে এনেকুৱা মজলিছত হিদায়ত ৰাখিছে। কোৱা হয় আমাৰ বুজুৰ্গসকলে এটা উদাহৰণ দি কেনে কয় যে যেনেকুৱা এজন মানুহে হিদায়ত পাবলৈ হ'লে ফৰিস্তাৰ পাখিৰ তলত আহিব লাগিব। এইটো হাদিছ হয় হয়নে? যে কয় যেতিয়া এখন দিনৰ মজলিছ থাকে তাতে আল্লাহ আৰু আল্লাহ ৰসুলৰ কথা কোৱা হয়, যাতে হাফাত আলাইহিমুল মালাইকা, ফৰিস্তাই চাৰিওফালৰ পৰাই ঘেৰি ধৰে। এখন মজলিছ এনে ইমান কম দামী মজলিছ নহয়, কিন্তু এইখন ইমান দামী মজলিছ যে আজি আল্লাহ ৰাব্বুল ইজ্জতে ফৰিস্তাসকলক ইয়াত নিযুক্তি কৰি থৈ দিছে যে মোৰ ফৰিস্তাসকল যোৱা সেইখন মজলিছক আৱৰি ৰাখা। তো হিদায়ত পাবলৈ হ'লে মানুহে ফৰিস্তাৰ পাখিৰ তলত আহিব লাগিব। উদাহৰণস্বৰূপে যে এটা কণীৰ পৰাই বেজান কণী এটাৰ পৰাই যদি পোৱালি জগাব লগা হয় তেনেহ'লে সেই কণীটো এটা নিৰ্দিষ্ট সময়লৈকে, এটা নিৰ্ধাৰিত সময়লৈকে মাকৰ পাখিৰ তলত থাকিব লাগে, নহয় জানো? লাগে নে নালাগে? লাগে। যেতিয়ালৈকে সেই কণীটো এটা নিৰ্দিষ্ট সময়লৈকে নাথাকে তেতিয়ালৈকে তাৰ পৰাই জান এটা ওলাই নাহে, বেজান হৈ পৰি ৰাখিব। সেই কণীটোক যদি আপুনি বাহিৰত যদি 100 বছৰ থৈ দিয়ে, 1000 বছৰ থৈ দিয়ে, তাৰ ভিতৰত জান কেতিয়াও নাহে। আহিব নেকি? কেতিয়াও নাহে। কিন্তু সেই কণীটোৱে যদি এটা নিৰ্দিষ্ট সময়লৈকে তাৰ মাকৰ পাখিৰ তলত থোৱা হয় তেনেহ'লে 20-21 দিন পিছত তাৰ পৰা এটা পোৱালি জগে, হয়নে? তো এজনী তিৰোতাই কেইটামান কণী নি কেনে মাকৰ পাখিৰ তলত থোৱাৰ পিছত কেইটামান কণী পাখিৰ ভিতৰত থাকিল, কেইটামান কণী বাহিৰত থাকিল। তো বাহিৰে ভিতৰে এটা নিৰ্দিষ্ট সময় পাৰ হৈ গ'ল, যেনেকুৱা আপোনালোকৰ কেইজনমান মানুহ বাহিৰত আছে, কেইজনমান ভিতৰত আছে, তেওঁলোকৰো জলসা পাৰ হৈ যাবনে নাযায়? তেওঁলোকৰো জলসা পাৰ হৈ যাব আৰু আপোনালোকৰো জলসা পাৰ হৈ যাব। জলসাটো আহিছে গুজাৰি যোৱাৰ কাৰণে, তেওঁলোকৰো যাব, আপোনালোকৰো যাব, চিন্নিৰ ভাগটো হয়তো তেওঁলোকেও পাব। কিন্তু মহতৰম দোস্ত বুজুৰ্গ আজি কণীৰ যিটো ইজ্জত আছিল সেইটো চবেই পালে, বাহিৰত থকা কেইটাও পালে, ভিতৰত থকা কেইটাও পালে। কিন্তু বাহিৰত থকা কণীকেইটাৰ পৰাই কি নহয়, পোৱালি নজগে। লাগিব নেকি? নাজগে। যিকেইটা কণী মাকৰ পাখিৰ তলত থাকিল সেইকেইটা কণীৰ পৰাহে পোৱালি জাগিল, সেইকেইটা বেজানৰ ভিতৰতহে জান আহিব। তো সেইটো কথাই আলিম ওলামাই নি কেনে হদিছৰ লগত ফিটিং কৰি কেনে এইটো কৈছে যে যেনেকুৱা এটা বেজানৰ ভিতৰত জান আহি গ'ল, ঠিক তদ্ৰূপ আমিও ভিতৰত থকা কেইটাৰ ভিতৰতে এটা হিদায়তৰ জান আহিব, এটা হিদায়তৰ নূৰ আহিব, এটা হিদায়তৰ প্ৰভাৱ দিলত এটা আচৰ কৰি যাব। আৰু যিকেইটা বাহিৰত আছে সেইকেইটা বাহিৰে গুচি গ'ল। এতিয়া বাহিৰত থকা কেইটাৰ কি হ'ব? এতিয়া শুনক, বাহিৰত থকা কেইটাৰ এইটোৱে হ'ব যে যিকেইটা কণীৰ পৰা পোৱালি জগিল সেইকেইটা কণী কি কৰিলে, সেই ঘৰৰ গৃহস্থনীয়ে নি কেনে ধুনীয়াকৈ তাৰ পৰা তুলি নিলে, নি কেনে পানী পান কৰালে, খোৱাৰ কাৰণে খুদ দিলে, হয়নে? দুশ্মনৰ পৰা, শত্ৰুৰ পৰা বচালে, ধুনীয়াকৈ সঁচাত থলে, আৰু কিবা কিবি ব্যৱস্থা যিমানখিনি লাগে চবখিনি কৰি দিয়ে নে নিদিয়ে? চবখিনি কৰি দিয়ে। আৰু যিকেইটা কণীৰ পৰা পোৱালি নজগিল সেইকেইটা কি হোৱা বুলি কয়? বাহ হোৱা বুলি কয়, নাজানো, বাহ হোৱা বুলি কয়। আৰু সেইকেইটা ক'ত পেলাই দিয়ে? একেবাৰে গোবেৰা খালত, আমাৰ অসমীয়াত ক'ব গ'লে গোবেৰা খালত পেলাই দিয়ে। কাৰণ কি? সেইকেইটা অত্যন্ত দুৰ্গন্ধ। তো যিকেইটা কণীৰ ভিতৰত জান আহিল সেইকেইটা কণীৰ পৰাই কি হ'ল, এটা পোৱালি জগিল, সেইকেইটাক নি কেনে ইজ্জত কৰা হ'ল, ইক্ৰাম কৰা হ'ল, খাদ্য পানীৰ ব্যৱস্থা কৰা হ'ল, আৰু চাৰিওফালৰ পৰাই হিফাজতৰ ছিকিউৰিটিৰ ব্যৱস্থা কৰা হ'ল। আৰু যিকেইটা কণী বাহিৰত থাকিল সেইকেইটা কি হ'ল? গোবেৰা খালত পেলাই দিয়া হ'ল। ঠিক তদ্ৰূপ মহতৰম দোস্ত বুজুৰ্গ আজিজ, আমি যিকেইটা মানুহ পেণ্ডেলৰ ভিতৰত থাকিলোঁ সেইকেইটাৰ হে ইজ্জত হ'ল, সেইকেইটাৰ হে ইক্ৰাম হ'ল, সেইকেইটা হে হিদায়ত পালে, সেইকেইটা হে আল্লাহৰ ফালৰ পৰাই ছিকিউৰিটি পালে, চব কিছু ভিতৰত থকাকেইটাহে পালে। বাহিৰত থকাকেইটা আল্লাহ মাফ কৰক, আল্লাহৰ সেই ডাষ্টবিনত আল্লাহ কাকো নেপেলাওক। যদি আল্লাহ ইচ্ছা কৰে হয়তো তেনেকৈ কৰি দিব পাৰে। বুজি পাইছে না কথাটো? তো এইকাৰণে মহতৰম দোস্ত বুজুৰ্গ আজিজ, যেনেকুৱা এটা কণীৰ ভিতৰৰ পৰা, বেজানৰ ভিতৰৰ পৰা জান আহিব লাগিলে তাৰ মাকৰ পাখিৰ তলত এটা নিৰ্দিষ্ট সময়লৈকে থাকিব লাগিব, ঠিক তদ্ৰূপ আমালোকৰ ভিতৰতো হিদায়তৰ নূৰ পাবলৈ হ'লে, হিদায়তৰ জান আহিবলৈ হ'লে আমিও ফৰিস্তাৰ পাখিৰ তলত এটা নিৰ্দিষ্ট সময়লৈকে থাকিব লাগিব। তেতিয়াহে আমাৰ ভিতৰত এটা জোশ আহিব, আমাৰ ভিতৰত এটা জুস্তজু আহিব, আমাৰ ভিতৰত এটা কি আহিব? এটা পাৱাৰ আহিব, কি কৰাৰ? দিনৰ কাম কৰাৰ এটা পাৱাৰ আহিব। এই পাৱাৰটো ইয়াৰ পৰাই ল'ব লাগিব। যদি আমি ইয়াৰ পৰাই লৈ নাযাওঁ তেনেহ'লে মহতৰম দোস্ত বুজুৰ্গৰ আজিজ, আমি সেই কণীৰ নিচিনা হৈ যাম। আপোনালোকে অলপমান আগবাঢ়ি আহকচোন, অলপমান আগবাঢ়ি আহক, পিছৰ মানুহখিনি অলপমান আগবাঢ়ক। পিছফালৰ মানুহ আহি আছে, মাশাআল্লাহ, বহুত ধুনীয়া, মেহফিলখন ধুনীয়া হ'ব ধৰিছে। আৰু আগবাঢ়ি আহক, অলপমান আগবাঢ়ি আহক, মাশাআল্লাহ, অলপমান আহক।
বহুত খুব মাশাআল্লাহ মাশাআল্লাহ বাহ অলপ হরকত কৰিলে বোলে বরকত হয় তো মোহতারাম দোস্ত বুজুর্গ আজিজ তো প্রথমে নাম যেহেতু আল্লাহ রাব্বুল ইজ্জতে আপোনালোকক দিব আপোনালোকে আমাকতো আমাৰ বেছি কামাল নহয় ইয়াতে কামালটো আপোনালোকৰ হয় আমাক চিঠি দি কিবা দি তাৰিখ দি কেনে বহুত আগৰ পৰা ঠিক কৰি কেনে আমাক মাতি আনিছে কামালটো আপোনালোকৰ হয় আমি আহিছোঁ আলহামদুলিল্লাহ কিন্তু আপোনালোক যে আহিছে আপোনালোকে আৰু বহুত ডাঙৰ ব্যস্ততাৰ পৰা ফাৰিক হৈ কেনে ইয়াতে আহিছে আপোনালোকৰ বেছি ডাঙৰ কামাল হয় আপোনালোকে বেছি সওয়াব পাব ইনশাআল্লাহ তো প্ৰথম পুৰস্কাৰ আল্লাহ ৰাব্বুল ইজ্জতে আপোনালোকক হিদায়াত দান কৰিব লম নহয় ইনশাআল্লাহ সবে হিদায়াত ইনশাআল্লাহ তো আল্লাহ রাব্বুল ইজ্জতে আমাক সকলোকে হিদায়াত দান কৰক আৰু হিদায়াত এটা ইমান ডাঙৰ নিয়ামত হয় যিটোৰ বিষয়ে আল্লাহ ৰাব্বুল ইজ্জতে কয় ইন্নাকা লা তাহদি মান আহবাবতা আল্লাহু ইয়াহদি মান ইয়াশা যিটো কামৰ কাৰণে আল্লাহ ৰাব্বুল ইজ্জতে কমবেশ 1,24,000 পয়গম্বৰক পঠাইছে যে তুমি যাই কেনে তোমালোকে যাই কেনে মানুহৰ মাজত হিদায়াত বিয়পাই দিয়া তাৰ পিছত আল্লাহ ৰাব্বুল ইজ্জতে উপৰঞ্চি কি কয় এ মুহাম্মদ জানি থোৱা হিদায়াত তোমাৰ হাতত নাই তুমি যাক ইচ্ছা তাক হিদায়াত দিব নোৱাৰা হিদায়াত কি আল্লাহ রাব্বুল ইজ্জতে যাক ইচ্ছা তাক হিদায়াত দান কৰে কক সুবহানাল্লাহ আৰু কাক দিম বুলি কৈছে যিসকলে এনেকুৱা দিনৰ মজলিছত বহে দিনৰ ফিকিৰ লৈ কেনে আহে সেই সকলক আল্লাহ ৰাব্বুল ইজ্জতে হিদায়াত আৰু যিয়ে হিদায়াত পাই গ'ল মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ সিহে কামিয়াব হি আল্লাহৰ নজৰতো কামিয়াব বান্দাৰ নজৰতো কামিয়াব হি দুনিয়াতো কামিয়াব আৰু আখিৰাততো কামিয়াব আৰু যে হিদায়াত নাপালে হি একেবাৰে নিকৃষ্টতম আল্লাহৰ মখলুক হয় হি দুনিয়াতো নাকাম হয় আখিৰাততো নাকাম বুজি পাইছেনে সেইকাৰণে হিদায়াত এটা কিমান ডাঙৰ নিয়ামত হয় আল্লাহ ৰাব্বুল ইজ্জতে সেইটো মেহনতৰ কাৰণে কমবেশ 1,00,000 আম্বিয়াক পঠাইছে তাৰপিছত সাহাবাৰ মুকদ্দাস জামাতক পঠাইছে তাৰপিছত তাবিঈন সকলক পঠাইছে তাৰপিছত তাবিঈন সকলক পঠাইছে তাৰপিছত কিয়ামতলৈকে আল্লাহ ৰাব্বুল ইজ্জতে এই উলামাৰ সিলসিলা কায়েম কৰি গলে নবীৰ ওয়াৰিছ সকলক পঠাইছে যাতে নিজাই হিদায়াতত থাকি মানুহৰ মাজত আল্লাহৰ বান্দাৰ মাজত হিদায়াতক বিলাই দিব পাৰে তো সেইটোৱে আসল উদ্দেশ্য হয় তো আমি যে জলসাখন পাতিছোঁ এইকাৰণে যাতে আমি হিদায়াত ইয়াফতা হৈ যাওঁ আমি দিনৰ কিছু কথা শুনো দিনৰ কথা কিছু কথা শিকোঁ শিকিনে ইয়াৰ ওপৰত আমল কৰণেৱালা হৈ যাম ইনশাআল্লাহ আল্লাহ ৰাব্বুল ইজ্জতে আমালোকক হিদায়াত দান কৰিব তো মোহতাৰাম দোস্ত বুজুৰ্গৰ আজিজো মইতো ক'ব বিচাৰিছোঁ যে যিসকলে হিদায়াত পাই গ'ল তেওঁলোকে বহুত ডাঙৰ শীৰ্ষস্থানৰ কামিয়াবি লৈ গ'ল আৰু যিসকলে এই হিদায়াত নাপালে বা নললে ইচ্ছা নকৰিলে এনেকুৱা এটা গোল্ডেন চান্স আল্লাহ ৰাব্বুল ইজ্জতে ইমান ধুনীয়া এটা মৌকা দিছে এই মৌকাটো যদি আমি ইয়াৰ পৰা উপকৃত নহ'লো তেনেহ'লে মোৰ মোহতাৰাম দোস্ত বুজুৰ্গৰ আজিজো আমাতকৈ আৰু নিকৃষ্টতম কোনেও হ'ব নোৱাৰে একে লেভেলৰ দুজন মানুহ হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু আৰু এজন আমৰ যিয়ে মশহুৰ হৈছিল আবু জেহেল বুলি দুইজন মক্কাৰ সৰ্দাৰ আছিল আৰু দুইজনে যিটো কথা কৈছিল একেবাৰে পাথৰৰ লকিলৰ নিচিনা শিলৰ খুদিৰ নিচিনা কোনেও তেওঁলোকৰ কথাৰ হেয়গান কৰিব পৰা নাছিল তেওঁলোকে যিটো কৈছিল সেইটো হ'ব চাহে ভুল হওক চাহে পিছত ডিসিশনটো ভুল হওক কিন্তু সেইটো মানিবই লাগিব তেনেকুৱা একে লেভেলৰ দুজন সৰ্দাৰ আছে কিন্তু তাৰে এজনক আল্লাহ ৰাব্বুল ইজ্জতে যেতিয়া হিদায়াত দি দিলে সেইজনক আল্লাহ ৰাব্বুল ইজ্জতে ইমান ডাঙৰ কামিয়াবি দি দিলে যে দুনিয়াটো তেওঁ উজ্জ্বল নক্ষত্ৰৰ নিচিনা তা কিয়ামতলৈকে জিলিকি থাকিব আজিলৈকে জিলিকি আছে আৰু আখিৰাততো আল্লাহ ৰাব্বুল ইজ্জতে আশৰাই মুবাশশাৰাত 10 জন টপ 10 সাহাবীৰ ভিতৰত এজনত তেওঁক কি কৰিছে নাম আল্লাহ ৰাব্বুল ইজ্জতে লিখি দিছে এটো কিহৰ কাৰণে হল যে তেওঁ হিদায়াত বিচাৰিছে আল্লাহ ৰাব্বুল ইজ্জতে তেওঁক হিদায়াত দিছে তো তেওঁ কিটো বস্তুৰ পৰা হিদায়াত পাইছে কৈছে এই দিন যেতিয়া শিকাৰ তেওঁৰ ভিতৰত এটা স্পৃহা আহিছে যেতিয়া দিনৰ লগত তেওঁৰ এটা সম্পৰ্ক হৈছে তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে তেওঁক হিদায়াত দিছে কিবা নহয় কিবা উছিলাই তেওঁ সেই মজলিছত পাই গ'ল সেই কোৰাণৰ মজলিছ পাই গ'ল সেই হাদিছৰ মজলিছ পাই গ'ল পাই যোৱাৰ লগে লগে তেওঁৰ দিলৰ যিখন দুনিয়া আছিল সেইখন বদলি গ'ল আল্লাহ ৰাব্বুল ইজ্জতে তেওঁক হিদায়াত দি দিলে কিন্তু তেওঁৰ লগৰ যিজন বন্ধু আছিল আবু জেহেল সেই আবু জেহেল এজন তেনেকুৱাই ব্যক্তি আছিল যাৰ কথা মক্কাৰ মানুহে পেলাব নোৱাৰিছিল কিন্তু তেওঁ হিদায়াত নপোৱা কাৰণে তেওঁৰ সবতকৈ ডাঙৰ প্ৰবলেমটো এইটোৱে হ'ল যে মোৰ দিনৰ লগত কোনো সম্পৰ্ক নাই মই আল্লাহৰ কথা নুশুনো মই মুহাম্মদৰ কথা নুশুনো যেনেকুৱা আমাৰ হৰ ধৰ্মী এটা আছে যে যিমান দিনৰ কথা হওক যিমান কোৰাণৰ কথা হওক যিমান হাদিছৰ কথা জনাবগিলাৰ কি আছে কৈয়ে থাকেতো বাছ কৈ থাকক দিয়ক মানে তেওঁ সেইটো কথাই ভাবিছিল যে মুহাম্মদে তো কৈয়ে থাকে মুহাম্মদে তো আয়াত তিলাওয়াতে কৰি থাকে বাছ হৈ থাকক চলি থাকক
আমি কিন্তু নামানো বস লাষ্টত অৱশেষত ইমানলৈকে হৈছে যে মোহাম্মদ এই হাতত মই এটা পাথৰ লৈছোঁ যদি এই পাথৰে কলিমা পঢ়ি দিয়ে তেনেহ'লে মই কলিমা পঢ়ি দিম তোমাৰ মোহতাৰাম দোস্ত বুজুৰ্গৰ আজিজ যেতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই পাথৰক হুকুম কৰিছে আল্লাহৰ হুকুমত সেই পাথৰেও পঢ়ি দিছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ কিন্তু সেই সময়ত এতিয়া আবু জাহেলৰ নম্বৰ আহিল যে এতিয়া সি কলিমা পঢ়িব লাগে তেতিয়া আবু জাহেলে কি কৈছিল মোহাম্মদ তুমি ইমান ডাঙৰ যাদুকৰ হোৱা তুমি ইমান ডাঙৰ যাদুকৰ হোৱা তো মানুহ যেতিয়া নিবিচাৰিলে বাহানা হাজাৰো আছে তো আমি আজি সেনেকুৱা হৈ গৈছোঁ কিন্তু মুছলমান আমিও কি কৰিছোঁ বাহানা হাজাৰো কৰি আছোঁ আমাৰ শিকাৰ কাৰণে কোনো ধৰণৰ আজি জাগাৰ কমি নাই মক্তবৰ পৰা লৈ একেবাৰে আৰম্ভণিৰ পৰা লৈ দাৱতে তবলিগৰ চিল্লা 4 মাহৰ মেহনতলৈকে মাদাৰিছ আৰু মাকাতিব আৰু খানকা আৰু মাৰাকিজলৈকে জাগাৰ কোনো ধৰণৰ কমি নাই বাছ কমি কাৰ মোৰ নিজৰ আমি বিচৰা নাই আমি উল্টা পুল্টা কৰি আছোঁ আমি কি কৰিছোঁ উল্টা উল্টা বাহানা কৰি আছোঁ এই ক'ত আছে তবলিগ ক'ত আছে এইটো ক'ত আছে সেইটো ক'ৰ কি এইবিলাক উল্টা পুল্টা বস্তু লৈ কেনে শয়তানে আমাৰ জেহেনত ৰাজ কৰিছে সেইকাৰণে আমি লাহে লাহে গুমৰাহীৰ পথত যাই আছোঁ তো মোহতাৰাম দোস্ত বুজুৰ্গৰ আজিজ আবু জাহেলে সেইটোৱে কৰিছিল হয়নে সব কিছু হৈ যোৱাৰ পিছত ইমানখিনি দেখা পাইছে বদৰৰ দিনা ফৰিস্তা নামি গৈছে 5000 ফৰিস্তা নামিছে তাৰ পিছতো না আমি নামানো চন্দ্ৰ 2 টুকুৰা কৰিব দিছে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আঙুৰে ইশাৰা কৰিছে সকল কমৰৰ ৰকে আহি গৈছে যে চন্দ্ৰ 2 টুকুৰা হৈ কেনে 2খন পাহাৰত পৰি গৈছে আকৌ আহি কেনে অটোমেটিকলি জোৰা লাগিছে তাৰ পিছত কি কৈছে আনতা সাহিৰুল কবীৰ মুহাম্মদ তুমি বহুত ডাঙৰ যাদুকৰ হোৱা না ইমানখিনি মুজিজা দেখাৰ পিছতো আবু জাহেলে কি কৈ দিছিল যে যাদুকৰ হোৱা তো সেই হিদায়ত নোপোৱাৰ কাৰণে আল্লাহ ৰাব্বুল ইজ্জতে কি দিছে যে আবু জাহেলক এই দুনিয়াত বেইজ্জতি কৰিছে দুটা বাচ্চাৰ হতুৱাই মাৰাই কেনে এই দুনিয়াৰ পৰা জাহান্নাম পৌঁছাইছে আৰু আখিৰাতত কি পাব আখিৰাতত এইটোৱে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় প্ৰত্যেক নবীৰ কাৰণে এজন ফেৰাউন আছে আৰু মোৰ নবীৰ মোৰ উম্মতৰ ফেৰাউন হ'ল আবু জাহেল এই উম্মতৰ সবতকৈ যিটো ভয়ংকৰ শাস্তি হ'ব সবতকৈ বেছি যে শাস্তি হ'ব সেইটো আবু জাহেলৰ হ'ব কিয় আবু জাহেলৰ সন্মুখত খোলা কিতাপ আছিল কোরআন আছিল হাদিস আছিল নবী আছিল সব কিছু আছিল গোটেইখিনি পাইছে তাৰ পিছতো ইমান নাদিলে তাৰ পিছতো হিদায়তত নাহিল তো আমাৰো তেনেকুৱা হাল হয় যে আমাৰ ওচৰত আজি সব কিছু আহি গৈছে আলিম ওলামা ঘৰে ঘৰে হৈছে নহলে কমসে কম মহল্লাই হৈছে হয়নে তো দাওয়াত তাবলিগৰ সাথী ঘৰে ঘৰে যাই কেনে দাওয়াত পৌঁছাই দিছে মাদাৰিছ গাঁৱে গাঁৱে হৈ গৈছে মৰকজ জিলাই হৈ গৈছে তাৰ পিছতো যদি আমি ইচ্ছা নকৰোঁ তেনেহ'লে আল্লাহ মাফ কৰক যদি আমাৰো হাশ্ৰ আল্লাহ ৰাব্বুল ইজ্জতে আবু জাহেলৰ লগত কৰি দিয়ে তেনেহ'লে আমাৰ কি হ'ব কওকচোন কামটোতো আমি সেনেকৈ কৰি আছোঁ কিন্তু যদি আমি এইবিলাক বস্তু কোৰ পেলাই কেনে আল্লাহ আৰু আল্লাহ ৰসুলৰ ফালে ঢাপলি মেলো আল্লাহ আৰু আল্লাহ ৰসুলৰ ফালে ঢাপলি মেলো যেনেকৈ হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কি কৰিছিল নামাজ পঢ়িছিল তাহাজ্জুদত তেখেতে জেহৰান কিৰাত কৰিছিল ডাঙৰ কৈ পঢ়িছিল আল হাক্কা তুমাল হাক্কা ওয়া মা আদৰাকা মাল হাক্কা তো হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা শুনি থাকিছিল তো সেইটো সময়তে দিলত এইটো আসৰ কৰিছিল যে হাযা লাইসা কালামুল বাশাৰ এইটো কোনো মানুহৰ কালাম হ'ব নোৱাৰে দিলত এটা ঝটকা লাগিছে তেওঁ গুচি গৈছে যিদিনাখনে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কতল কৰিব যায় নাউজুবিল্লাহি মিন জালিক সিদিনাখনে যেতিয়া কোরআনৰ সেই আয়াতটো পায় লা ইলাহা ইল্লা আনা কোনো মাবুদ নাই একমাত্ৰ মই ফাবুদনি মোৰে ইবাদত কৰা মানে তো সিদিনাখনে যেতিয়া এই আয়াত শুনিছে দেখা পাইছে তেতিয়া তেওঁৰ দিলত এটা ঝটকা লাগিছে আসলটোতো এইটোৱে হয় যে মোৰ সম্পৰ্ক মই আজি কাৰ লগত কৰি আছোঁ যে মোৰ সৰ্দাৰীৰ লগত মোৰ এই দুনিয়াৰ লগত মোৰ মাল দৌলত মোৰ সম্পত্তিৰ লগত আসল বস্তুটো বেলেগ যিটো আল্লাহ ৰাব্বুল ইজ্জতে কোরআনত কৈ থৈ দিছে মুছলমান হোৱাই নাই এতিয়ালৈকে তেতিয়াই দিলত কোরআনৰ আসৰ পৰি গৈছে আমি আজি মুছলমান হ'ব জন্মগত হৈ গৈছোঁ কিন্তু আমাৰ সন্মুখত কোরআনৰ হাজাৰো আয়াত আমি গোটেই কোরআন কৰি দিছোঁ কিন্তু আমাৰ দিলত আসৰ নোহোৱা হৈ গৈছে কিয় আমি এইটো বস্তু বুলিয়ে ভাবা নাই তোমাৰ মুহতাৰাম দোস্ত বুজুৰ্গৰ আজিজ যেতিয়া তেওঁৰ নজৰত এইটো গুজৰি গৈছে লা ইলাহা ইল্লা আনা কোনো মাবুদ নাই একমাত্ৰ
মই ইন্নানি আনাল্লাহ মই আল্লাহ হয় মই তোমালোকৰ ৰব হয় মই প্ৰতিপালক হয় তো সেইটো বস্তুক লৈ যোৱাৰ কাৰণে সেইটো বস্তুলৈকে আমি পৌঁছিব লাগিব যেতিয়ালৈকে মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজ আমি সেইটো বস্তুলৈকে নপৌঁছিম যিটো বস্তুলৈকে হযরত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু এটা নজৰ পৰাৰ লগে লগে পৌঁছি গৈছিল তেতিয়ালৈকে আমি কামিয়াব না আমি দুনিয়াৰ এই মাহলত দুনিয়াৰ এই মখলুকাতৰ মাজত পৰি যিজন আল্লাহ ৰব্বুল ইজ্জত খৰবে খৰবা হয় যিজন আল্লাহ ৰব্বুল ইজ্জতে কয় হুৱাল আউৱাল ওয়াল আখিৰ ওয়াল জাহিৰ ওয়াল বাতিন ওয়া হুৱা বিকুল্লি শাইইন আলিম সেইজনে আল্লাহ হয় যিজন খৰবে খৰবা হয় যিজনৰ আগত কোনো বস্তু নাই তাৰ এইটো আয়াতৰ তাফসীৰত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় মা ক্বাবলাহু শাই তেখেতৰ আগত কোনো বস্তু নাই যে তেখেত কি হয় আউৱালুল আউৱালিন হয় যে প্ৰত্যেক বস্তুৰ কাৰণে কি থাকে আৰম্ভণি থাকে আল্লাহ ৰব্বুল ইজ্জতে নিজকে আৰম্ভণিৰ পৰা পাক কৰি থৈ দিছে যে মোৰ কোনো আৰম্ভ নাই কাৰণ কি এইটো দস্তুৰ হয় যে লিকুল্লি বিদায়াতিন নিহায়া প্ৰত্যেক আৰম্ভণিৰ কাৰণে শেষ আছে এটা বস্তু যেতিয়া আৰম্ভ হ'ব সি এদিন শেষ হৈ যায় আমাৰ এদিন জন্ম হৈছে এদিন মৃত্যু হৈ যাব জলসা আজি আৰম্ভ হৈছে এদিন শেষ হৈ যাব আমাৰ এই গাঁওখন এটা সময়ত আৰম্ভ হৈছিল এই গাঁওখনো এদিন শেষ হৈ যাব তো প্ৰত্যেক আৰম্ভণিৰ কাৰণে আল্লাহ ৰব্বুল ইজ্জতে ডেফিনেটলি এটা বস্তু লগাই থৈ দিছে যে এইটো বস্তু কি হ'ব এদিন শেষ হৈ যাব কিন্তু মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজ আল্লাহ এনেকুৱা তাকতৰ হয় আল্লাহ এনেকুৱা কুদৰতৱালা হয় সেইজন আল্লাহ ৰব্বুল ইজ্জতে কি কৰি থৈ দিছে যে মোৰ কোনো আৰম্ভই নাই কৈছে আল্লাহ ৰব্বুল ইজ্জতে কি লা বিদায়া ওয়ালা নিহায়া তেওঁৰ কোনো কি নাই আৰম্ভণি নাই তেওঁৰ কোনো শেষ নাই কাৰণ কিয় যদি তেওঁৰ আৰম্ভণিৰাও ৰাখিলেহেঁতেন কিন্তু তেওঁৰো এদিন শেষ হৈ গ'লহেঁতেন তো আল্লাহর শেষ নাই সেইকাৰণে কি নাই মহতৰম দোস্ত বুজুৰ্গৰ আজিজ আৰম্ভণি নাই তো তাৰ পিছত আল্লাহ ৰব্বুল ইজ্জতে নিজে কয় যে যি ওয়াল আউৱাল ওয়াল আখিৰ মই খৰবে খৰবা হয় মই খৰব শেষ হয় যে এদিন দুনিয়াৰ সব কুল কায়নাত আল্লাহ ৰব্বুল ইজ্জতে ধ্বংস কৰিব ইযা সুলসিলাতিল আরদু সিলজালাহা ওয়া আখরাজাতিল আরদু আসকালাহা ওয়া ক্বালাল ইনসানু মা লাহা যে এদিন সালজালা আহিব ইসরাফিলে হিঙাত ফুক দিব যে শামসু কুবিরাত ওয়া ইযান নুজুমুন কাদারাত তো আল্লাহ রাব্বুল ইজ্জতে কোরআনত এনেকুৱা হাজাৰো আয়াত আনিছে যে কিয়ামতৰ বৰ্ণনা আল্লাহ ৰাব্বুল ইজ্জতে বৰ্ণনা কৰিছে বৰ্ণনা কৰি কেনে এইটো দেখাব বিচাৰিছে এ বান্দা তুমি যিখন দুনিয়া লৈ কেনে চলি আছা যিখন দুনিয়াৰ কাৰণে হাই দুনিয়া কৰি আছা সেইখন দুনিয়া এদিন শেষ হৈ যাব সেইখন দুনিয়া শেষ হৈ যায় কেনে একমাত্ৰ এটা বস্তু থাকিব হুৱাল আউৱাল ওয়াল আখিৰ তেৱে খৰবে শেষ তেৱেই চবতকৈ শেষত থাকিব তাৰ বাহিৰে আৰু কোনো থাকিব নোৱাৰে আজি যি বিবিৰ লগত মই অত্যন্ত মহব্বত কৰি আছো সেই বিবিৰ পৰা এদিন জুদাই হ'ব যি ল'ৰা ছোৱালীৰ কাৰণে মই হালাল হাৰাম নোচোৱাকৈ কামাই কৰি আনি কেনে মই কি কৰিছো জিন্দগী বছৰ কৰি আছো সিহঁতে এদিন মোৰ পৰা পৃথক হৈ যাব যিয়ে মোৰ লগত অত্যন্ত ভাল পোৱা মায়া ৰাখি থৈ দিছে এদিন ময়ো সিহঁতৰ পৰা জুদা হৈ যাম কিন্তু মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজ এটা এনেকুৱা আল্লাহ ৰব্বুল ইজ্জত হয় এনেকুৱা জাত হয় যি জাত সদায় আছে আৰু সদায় সেই জাত কায়েম থাকিব সেইকাৰণে আল্লাহ ৰব্বুল ইজ্জতে কয় মই যিটো জাত সদায় আছো সেই জাতৰ ফালে তোমালোকে আহা ইন্নানি আনাল্লাহ মই তোমালোকৰ ৰব হয় মই তোমালোকৰ মাবুদ হয় ওয়া হুৱা বিকুল্লি শাইইন আলিম তেওঁ সব কিছু জাননেৱালা হয় আমি ইয়াত কিয় বহি আছো কিয়ৰ কাৰণে বহিছো আমাৰ দিলত কি চলি আছে কাৰ কাৰণে শুনিছো কাৰ কাৰণে কৈ আছো সব কিছু আল্লাহ ৰব্বুল ইজ্জতে জানি আছে সেইকাৰণে আল্লাহ ৰব্বুল ইজ্জতে আলিমুম বিজাতিস সুদূৰ হয় যে দিলৰ तमाम हालत जानने वाला তোমার মহতরম দোস্ত বুজুর্গর আজিজ আল্লাহ রব্বুল ইজ্জতে এই দুনিয়াকে এদিন শেষ করি কেনে তার শেষ পর্যায়লৈকে লৈ যাই কেনে যেদিনাখনে সব কিছু শেষ হৈ গ'ল সব মানুহ মৰি গ'ল আগে ইমানৱালাক আল্লাহ ৰব্বুল ইজ্জতে উঠাব কাৰণ কিয় ইমানৱালাৰ ওপৰত কি নাহে কিয়ামত নাহে এটা ধুনীয়া ঠাণ্ডা হাৱা চলিব সেই হাৱাটো ইমানৱালাৰ গাত লাগাৰ লগে লগে ইমানৱালা কি হৈ যাব ইন্তেকাল হৈ যাব মৌত হৈ যাব তাৰপিছত আল্লাহ ৰব্বুল ইজ্জতে ইসরাফিলক হুকুম দিব ইসরাফিলে শিঙাত ফুক দিব তাৰপিছত যিমান মখলুকাত আছে যিমান মানুহ দুনু আছে সব কিছু শেষ তাৰপিছত আল্লাহ ৰব্বুল ইজ্জতে যেতিয়া সব শেষ হৈ গ'ল তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে আজৰাইলক সুধিব যে আজৰাইল এতিয়া কোন বাকি আছে তেতিয়া আজৰাইলে আল্লাহৰ প্ৰশ্নত উত্তৰ দিব যে আল্লাহ আৰশৰ ওপৰত আপুনি আৰশৰ তলত এই 8জন ফৰিস্তা যিকেইজনে আৰশক ধৰি আছে আৰু বাকি আমি 4জন আপোনাৰ গোলাম বাকি আছো তো 8 আৰু 4 কিমানজন হ'ল 12জন
খালি 12টা মখলুক সিদিনাখনে বাকী থাকিব তাৰ পিছত আল্লাহ ৰব্বুল ইজ্জতে ক'ব যে যিসকলে আৰশক ধৰি আছে সেইসকলক মৌত দিয়া হওক তুমি সেইসকলৰ জান উলিয়াই লোৱা তো আল্লাহৰ হুকুম পোৱা মাত্ৰকে আজৰাইলে কি কৰিব সেই 12জন ফৰিস্তাৰ জান উলিয়াই ল'ব লৈ কিনে আল্লাহৰ হাতত গতাই দিব তাৰ পিছত আল্লাহ ৰব্বুল ইজ্জতে সুধিব আজৰাইল এতিয়া কোন বাকী আছে তেতিয়া আল্লাহ ৰব্বুল ইজ্জতৰ সেই প্ৰশ্নৰ উত্তৰত আজৰাইলে ক'ব আল্লাহ এয়া জিব্ৰাইল মিকাইল ইসরাফিল আর আপনার গোলাম মই আজরাইল বাকি আছো তেতিয়া আল্লাহ রাব্বুল ইজ্জতে ক'ব যে এওঁলোককো মৌত দিয়া এই তিনিজনকো মৌত দিয়া তেতিয়া আৰশে ক'ব আল্লাহ এই কেইজনকতো বখছি দিয়ক এই কেইজনকতো মৌত নিদিব কাৰণ কিয় ইহঁতে আপোনাৰ মুকৰ্ৰব আছিল ইহঁতে আপোনাৰ মেহবুব আছিল আপোনাৰ ওচৰত এওঁলোকৰ আহা যোৱা চলি থাকিছিল আপোনাৰ চাৰিওফালে এওঁলোকে তাৱাফ কৰিছিল তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে ক'ব উস্কুত ফাকাদ কাতাবতুল মৌত আলা মান কানা তাহতাল আৰশ মই সবৰে নামত মৌত আৰু মৃত্যু লিখি দিছোঁ যিসকল মোৰ আৰশৰ তলত আছে সবকে মই মৌত দিম সিহঁতৰ মুকদ্দৰত মই মৌত লিখি থৈ দিছোঁ এইটো মুকদ্দৰ হয় যদি আল্লাহ ৰব্বুল ইজ্জতে জিব্ৰাইলৰ নিচিনা ফৰিস্তা যিজনৰ আদান প্ৰদান নবীসকলৰ লগত হৈছিল 1,24,000 কমবেশ পাইগম্বৰৰ ওচৰত তেওঁৰ আহা যোৱা চলিছিল তেওঁক আল্লাহ ৰব্বুল ইজ্জতে মৌত দি দিয়ে মিকাইলক মৌত দি দিয়ে ইসৰাফিলক মৌত দি দিয়ে এতিয়া আল্লাহ ৰব্বুল ইজ্জতে আগত সোধে যে আজৰাইল এতিয়া কোন বাকী আছে তেতিয়া আজৰাইলে কয় আজৰাইলে এতিয়া গম পাই যায় এতিয়াতো মোৰ নম্বৰ আহিল বাকি সব গুছি গ'ল এটা মখলুক বাকি আছে সেইটো কোন হয় সেইটো মই হওঁ যে আজৰাইলৰ নাম শুনিলে মানুহে মৌতৰ ভয়ত কঁপি উঠে আজি সেই আজৰাইলে মৌতৰ ভয়ত কঁপি আছে আজৰাইলটো এটা মখলুক হয় আজৰাইলৰতো এটা মাখি মাৰাৰো পাৱাৰ নাই যেতিয়ালৈকে কি নহয় আল্লাহৰ হুকুম তাৰ লগত নালাগে আল্লাহৰ হুকুম যেতিয়ালৈকে নালাগে আমি মৌতৰ ভয়ত কিমান সিকিউৰিটি ৰাখি থৈ দিছোঁ কিমান কি কৰি থৈ দিছোঁ তো আমাৰ মৌত তেতিয়ালৈকে আহিব নোৱাৰে যেতিয়ালৈকে আল্লাহৰ হুকুম নাই যেতিয়া আল্লাহ হুকুম নকৰে তেতিয়ালৈকে মোৰ মহতৰম দোস্ত বুজুৰ্গ কাৰো মত আজৰাইলেও সেইটো পাৱাৰ নাই সেইটো আজৰাইলে লৈ যাব নোৱাৰে তেতিয়া আজৰাইলে কবি থাকিব তেতিয়া আজৰাইলে ক'ব আল্লাহ আৰশৰ ওপৰত আপুনি আৰু আৰশৰ তলত মই বাকী আছো তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে ক'ব যে মৌত তুমিও মৰি যোৱা ফাইন্নাকা খালকুম মিন খালক তুমিও কি হোৱা মোৰ মখলুকৰ পৰা এটা মখলুক হোৱা তো আজৰাইলেও নিজৰ জানটো নিজৰ ৰুহটো উলিয়াই কেনে এনেকৈ আল্লাহৰ হাতত দিব এতিয়া কোন বাকি থাকিল আল্লাহ বাকি থাকিল হে আল্লাহ কৈছে কি কয় সেইকাৰণে আল্লাহ কৈছে হুৱাল আউৱালু ওয়াল আখিৰ সবতকৈ শেষলৈকে মই থাকিম তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে কি কৰিব তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে জমিনক এখন খাটো জমিনক ৰুটিৰ নিচিনাকৈ মেৰাই ল'ব আসমানক মেৰাই ল'ব লৈ কেনে আল্লাহ ৰাব্বুল ইজ্জতে ক'ব ওমান কানা লি শাৰীকুন ফালয়াতি আছে নেকি মোৰ কোনো সমতুল্য আছে নেকি মোৰ কোনোবা শাৰীক আছে নেকি মোৰ নিচিনা কোনোবা তোমালোকে যাৰ সন্মুখত সাজদা কৰিছিলা তোমালোকে যাক নিজৰ মাবুদ বুলি ভাবিছিলা তোমালোকে যাক নিজৰ খালিক বুলি ভাবিছিলা তোমালোকে যাৰ কাৰণে মোক নাৰাজ কৰিছিলা আছে নেকি কোনোবা তেনেকুৱা মাবুদ আছে নেকি কোনোবা তেনেকুৱা খালিক আছে নেকি তেনেকুৱা কোনো ৰব ওমান কানা লি শাৰীকুন ফালয়াতি যদি কোনোবা তেনেকুৱা মোৰ সমতুল্য আছে তেনেহলে আজি মোৰ ওচৰত আহি কেনে হাজিৰ হোৱা তো ক'ত গ'ল আজি আমি যাৰ কাৰণে আল্লাহক নাৰাজ কৰি আছো সেই গ'ল ক'ত গ'ল মোৰ দোকান যি দোকানৰ কাৰণে মই আল্লাহক নাৰাজ কৰিছোঁ ক'ত গ'ল মোৰ চাহনেৱালাসকল যিসকলৰ কাৰণে মই আল্লাহৰ হুকুমক ভংগ কৰিছোঁ ক'ত গ'ল সেইসকল যিসকলে নিজৰ খোদা দাবী কৰিছে যেনেকুৱা ফেৰাউনে আহি কেনে কৈছিল আনা ৰব্বুকুমুল আলা মই সবতকৈ শ্ৰেষ্ঠ ৰব হয় ক'ত গ'ল সেইসকল যি নমৰুদে কৈছিল যে মোৰ ঘৰৰ সন্মুখেৰে যিয়ে যাব এটা সিজদা কৰি থৈ যোৱা ক'ত গ'ল সেইসকল খোদা ক'ত গ'ল সেইসকল মাবুদ আজিতো কাৰো মাত নাই হয়নে মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজো তেতিয়া আমি কি ক'ম যে আমিতো জনাব আপুনি এইবিলাক কথা কিয় কৈ আছে আমিতো আল্লাহৰ বাহিৰে কাৰো সন্মুখত সিজদা কৰা নাই আমি আল্লাহৰ বাহিৰে কাৰো সন্মুখত সিজদা কৰা নাই কিন্তু মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজো এটা দিলৰ সিজদা এটা আমাৰ মাথাৰ সিজদা কিন্তু দিলৰ সিজদা আমি কৰবাত বেলেগত কৰি আছো কাৰণ কিয় যদি আজি কোৱা হয় এটা যদি হীৰাৰ বহুত ধুনীয়া যদি মূৰ্তি এটা আনি কেনে ইয়াতে ৰাখা হয় ৰাখাৰ পিছত যদি এলান হয় যে যিয়ে এইটোৰ সন্মুখত সিজদা কৰিব তাৰ জৰুৰত পুৰা হৈ যাব তাৰ যিমান নিডছ আছে তাৰ পুৰা হৈ যাব তাৰ যিমান দৰকাৰ আছে সব কিছু পুৰা হৈ যাব তেতিয়া আপুনি কি ক'ব কৈছে আপোনাক মাতিছিলোঁ কিহৰ কাৰণে আপুনি কি কৰি আছে ক'ব নে নকয়
খুদাৰ দাৱাত দিয়াৰ কাৰণে মাতিছিলোঁ, আপুনি মূৰ্তিৰ দাৱাত দি আছে, আপুনি পূজা কৰাৰ কথা কৈ আছে, মূৰ্তিৰ সন্মুখত চেষ্টা কৰাৰ কথা কৈ আছে, হয়নে নহয়? তো আমাৰ আকলৰ খিলাফ হ'বনে নহয়? কিন্তু মোৰ মহতৰম দোস্ত বুজুৰ্গ আজিজো, সেই মূৰ্তিটো যদি ভাঙি কেনে টুকুৰা টুকুৰি কৰি সেই হীৰাৰ মূৰ্তিটো যদি টুকুৰা টুকুৰি সৰু সৰু টুকুৰা কৰা হয় আৰু বাহিৰত যাই কেনে কোৱা হয় যে এই হীৰাৰ টুকুৰাবিলাক মই দলিয়াই দি আছোঁ, যে যিয়ে যিমান ল'ব পাৰে সেইটো তাৰ হৈ গ'ল, ইয়াতে কোনোবা থাকিব নেকি কওক? না তো ষ্টেজত কোনোবা থাকিব, না তলত কোনোবা থাকিব। চবে লোৱা হোৱাৰ পিছত যদি এজনক সোধা হয়, শুনক, এজনক যদি সোধা হয় যে আপুনি হীৰাৰ টুকুৰাবিলাক কিয় ল'লে, তেতিয়া তেওঁ ক'ব মোৰ বহুত জৰুৰত আছে, মোৰ বহুত জৰুৰত আছে, মই ইয়াক বিক্ৰী কৰিম, এটা টুকুৰাত লাখ লাখ টকা পাম, আৰু মই সেই টকাৰে মোৰ বহুত কিছু জৰুৰত পূৰা হৈ যাব, মোৰ বিয়া পাতিব লগা আছে বিয়া হৈ যাব, মোৰ বিজনেছ কৰিব লগা আছে বিজনেছ হৈ যাব, মোৰ ছোৱালীৰ বিয়া পাতিব লগা আছে ছোৱালীৰ বিয়া পাতিব পাৰিম, মোৰ ল'ৰাৰ বিয়া পাতিব লগা আছে সেইটো হৈ যাব, মোক ৰঙীয়াত এক টুকুৰা মাটি লাগে সেইটো মোৰ জৰুৰত পূৰা হ'ব, মোক এটা থকাৰ কাৰণে ঘৰ লাগে সেইটো জৰুৰতো পূৰা হৈ যাব, মোৰ বিভিন্ন ধৰণৰ জৰুৰত আছে, মোৰ বিভিন্ন ধৰণৰ প্ৰব্লেম আছে, চব প্ৰব্লেম এই পইচাৰ জৰিয়তে ছল্ভ হৈ যাব। কম নে নকম? কম নে নকম? কম নিশ্চয় কামটো আমি চবেই কম যে এই পইচাৰ জৰিয়তে মোৰ যিমান জৰুৰত আছে পূৰা হৈ যাব। যিটো সময়ত মই কৈ আছিলোঁ আপুনি ইয়াৰ সন্মুখত চিন্তা কৰক আপোনাৰ জৰুৰত পূৰা হৈ যাব, তেতিয়া সেইটো সময়ত আপুনি ইনকাৰ কৰিছিল, কিন্তু যিটো সময়ত আপোনাৰ হাতত সেইটো বস্তু আহি গ'ল এইটো সময়ত আপোনাৰ কথা বদলি গ'ল, বদলিলে নাই? তেনেহ'লে কিমান আল্লাহৰ লগত সম্পৰ্ক আছে, কিমান আল্লাহৰ ওপৰত য়াকিন আছে? অলপ আগতে আপুনি কৈ আছিল এইটোৱে মোৰ জৰুৰত পূৰা কৰিব নোৱাৰে, মোৰ জৰুৰতটো আল্লাহ পূৰা কৰিব, কাজিউল হাজাতটো আল্লাহ ৰব্বুল ইজ্জতে হয়, কিন্তু অলপ সময়ৰ পিছতে যেতিয়া হীৰাৰ টুকুৰা হাতত আহি গ'ল তেতিয়া আপোনাৰ জবান বদলি গ'ল, তেতিয়া আপুনি কৈছিল যে এই হীৰাৰ টুকুৰাই মোৰ কি কৰিব, কাম বনাই দিব, ইয়ে মোৰ জৰুৰত পূৰা কৰাব, সেইটো সময়ত আপোনাৰ মোৰ ইমানটো ক'ত গুচি গ'ল, ক'ত গ'ল কওকচোন? সেইটো সময়ত আজি সেইটোৱে হৈ আছে, আজি সেইটোৱে হৈ আছে, যেতিয়া আমাৰ সন্মুখত টকা পইচা আহে, আমাৰ সন্মুখত মাল দৌলত আহে, আমাৰ সন্মুখত দুনিয়াৰ লজ্জত আহে, আমাৰ সন্মুখত দুনিয়াৰ কিবা এটা এনজয়ফুল বস্তু আহে, তেতিয়া আমি চব কিছু পাহৰি কেনে না তো মোৰ সন্মুখত আল্লাহ আছে, না তো মোৰ সন্মুখত দিন আছে, না তো মোৰ সন্মুখত আৰু কিবা আছে, বছ মোৰ এটাই জৰুৰত, মোৰ এইখিনি জৰুৰত পূৰা হৈ যাব লাগে, আৰু মোৰ বিশ্বাস আছে এইখিনি পইচা পালে, এইটো লোন হৈ গ'লে, এইটো আৰু কিবা হৈ গ'লে তো মোৰ কি হৈ যাব, মোৰ জৰুৰত পূৰা হৈ যাব। মোৰ মহতৰম দোস্ত বুজুৰ্গ আজিজ, সেইটো সময়ত আল্লাহ ক'ত যায়? আরে মেহনত সেইটোৱে, তামাম আম্বিয়া যে আহিছিল সেইটোৰ মেহনততে আহিছিল যে হামা ওয়াক্ত 24 ঘণ্টা যাতে আমাৰ ভিতৰত আল্লাহ থাকে, সেই মেহনতটোৱে আজি চলি আছে, যিটো দাওয়াত তাবলীগৰ মুবাৰক মেহনত হয়, যিটো আলিম ওলামাৰ মুবাৰক মেহনত হয়, সেইটোৱে এইটো মেহনত হয় যে আমাৰ ভিতৰত হামেশা যেতিয়া আল্লাহ থাকে, যে আমাৰ কোনো বস্তুৱে আমাৰ জৰুৰত পূৰা কৰি দিব নোৱাৰে, কোনে আমাক সুখ দিব নোৱাৰে, কোনে আমাক দুখ দিব নোৱাৰে, কোনে আমাক কষ্ট দিব নোৱাৰে, কোনে আমাৰ চাহতক পূৰা কৰি দিব নোৱাৰে, অনলি ওয়ান কোন হয়? আল্লাহ হয়। অনলি ওয়ান কোন হয়? আল্লাহ। তেওঁৰ লগতে সম্পৰ্ক হৈ যাওক। সেইকাৰণে আল্লাহ ৰব্বুল ইজ্জতে এটা হাদিছে কুদসিত য'ত আল্লাহ ৰব্বুল ইজ্জতে নিজে কৈ আছে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুবাৰক জবানেৰে, ইয়া বনে আদম, এই আদমৰ সন্তান, এই আদমৰ সন্তান। ইয়াতে মুমিন কোৱা নাই, মুছলিম কোৱা নাই, আদমৰ সন্তান। হিন্দু হ'ব পাৰে, মুছলিমো হ'ব পাৰে, শিখো হ'ব পাৰে, ইহুদী হ'ব পাৰে, বুদ্ধিষ্টো হ'ব পাৰে, জৈনো হ'ব পাৰে, চবকে সাঙুৰি লৈছে, ইয়া বনে আদম, এই আদমৰ সন্তান, উতলুবনি তাজিদিনি, তোমালোকে মোক বিচৰা, তোমালোকে মোক বিচৰা, ফাইন ওয়াজাদতানি ওয়াজাদতা কুল্লা শাই, আৰু যদি তোমালোকে মোক পাই গৈছা তেনেহ'লে তুমি চব কিছু পাই গৈছা, ফাইন ফুত্তানি ফাতাকা কুল্লা শাই, আৰু যদি তুমি মোক হেৰাই দিছা তেনেহ'লে চব কিছু হেৰাই দিছা। কিয়? আনা খাইৰুল লাকা মিন কুল্লি শাই, মই তোমাৰ কাৰণে সবতকৈ বেহতৰ হয়, মই তোমাৰ কাৰণে সবতকৈ বেহতৰ। এজন মানুহে যদি গোটেই দুনিয়াও পাই গ'ল আৰু আল্লাহক পোৱা নাই, সেইটো কথাই আল্লাহে কৈ আছে তুমি সব কিছু হেৰাই আহিলা, তুমি সব কিছু হেৰাই আহিলা। আৰু যদি তুমি কি কৰিছা, আল্লাহক লৈ কেনে আহিছা, দুনিয়া সব কিছু হেৰাই দিলা, দুনিয়া তোমাৰ সব কিছু উজৰি গ'ল, সব কিছু শেষ হৈ গ'ল, তুমি অকলে থাকি গ'লা, তুমি উজৰি গ'লা, কিন্তু তোমাৰ কোন আছে? তোমাৰ লগত আল্লাহ আছে, তেনেহ'লে তুমি সব কিছু পাই গ'লা। আজি সবতকৈ মূলতে প্ৰব্লেম মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজি এইটো, বেলেগ বয়ান কৰাৰ জৰুৰতেই নাই। কিয়? যিদিনাখনে আপোনাৰ মোৰ জিন্দগীত আল্লাহ আহি গ'ল, যিদিনাখনে আল্লাহৰ লগত আপোনাৰ মোৰ সম্পৰ্ক হৈ গ'ল, সিদিনাখনৰ পৰাই আপোনাৰ মোৰ নামাজ সহি হ'ব, ৰোজা সহি হ'ব, হজো আদায় হ'ব, জাকাতো আদায় হ'ব, হাৰামো গুচি যাব, বন্ধনো গুচি যাব, মা ভনীসকলৰ পৰ্দা আহি যাব, চব কিছু আহি যাব। সেইকাৰণে আউ্বল মেহনত সেইটোৱে হয় যে আচল ইমান হয়, আল্লাহৰ লগত সম্পৰ্ক।
মৌলানা তাৰিক জিবিল চাহাবে তেখেতৰ এখন কিতাপত বায়ানাত বুলি এখন কিতাপ আছে তাতে এটা কিচ্ছা লিখিছে আমি ইমানৰ কিমান কম দৰ্জাত পঢ়ি আছোঁ তেখেতে এটা কিচ্ছা লিখিছে যে এজন বুজুৰ্গৰ যিজন বুজুৰ্গে 40 বছৰ পৃথিৱীত হয়তো এনেকুৱা মানুহ আজি নাই 40 বছৰ নিখুঁত ভেজাল কোনো ভেজাল নোহোৱাকৈ ইবাদত কৰিছে ভেজাল ইবাদত কি মই 4 ৰাকাত নামাজ পঢ়িছোঁ মানুহে মোক চাই আছে মই ভালকৈ পঢ়োঁ এই ভেজাল হৈ গ'ল এই ইবাদতটোৱে ভেজাল হৈ গ'ল অলপমান গৰ্বৰ হোৱাৰ লগে লগে নিয়তৰ গৰ্বৰ হোৱাৰ লগে লগে ইবাদতটো ভেজাল হৈ গ'ল তোমাৰ মহতৰম দোস্ত বুজুৰ্গ এজন বুজুৰ্গে 40 বছৰ এনেকুৱা ইবাদত কৰিছে যি ইবাদতত কোনো ধৰণৰ ভেজাল নাই মানে কি জৰা বৰাবৰো ৰিয়া অহা নাই জৰা বৰাবৰো মানুহ দেখুৱাৰ খেয়ালে অহা নাই দেখুৱাটো দূৰৰ কথা তেওঁৰ জেহেনত খেয়ালে এইটো অহা নাই যে মানুহক দেখা 40 বছৰ তেনেকুৱা নিখুঁত ইবাদত কৰিছে নিখুঁত ইবাদত কৰাৰ পিছত তেতিয়া সেই মানুহজনৰ কি হয় ইন্তিকাল হৈ যায় ইন্তিকালৰ সময়ত তেখেতৰ সমসাময়িক কোনোবা এজন বলিয়ে তেখেতৰ বন্ধুৱে কি তেখেতক সপোনত দেখা পাইছে সপোনত দেখা পাই কিনে সুধিছে যে আপোনাৰ লগত আল্লাহ কি মামলা কৰিছে তেতিয়া সেই আল্লাহৰ বলিজনে কৈছে যে মোৰ লগত আল্লাহ ৰহম কৰমৰ মামলা কৰিছে আল্লাহ মোক ৰহম কৰম কৰি কিনে বাচাই দিছে কৈছে আপুনিতো 40 বছৰ বিনা ভেজাল নোহোৱাকৈ ভেজাল নোহোৱা ইবাদত লৈ গৈছে আপোনাৰ ওপৰত আকৌ ৰহম কৰম কি ঘটনা ঘটিল শুনক তেতিয়া মোৰ মা ভনীসকলেও শুনক তেতিয়া মহতৰম দোস্ত বুজুৰ্গৰ আজিজো সেই বলিজনে কৈছিল যে যেতিয়া মোক আল্লাহৰ সন্মুখত হাজিৰ কৰবা হৈছিল তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে কৈছিল যা বান্দা তোক মই মৰম কৰি কেনে জান্নাত দি দিলোঁ ফৰিস্তাই মোক জান্নাতৰ ফালে লৈ যায় আছে তেতিয়া মোৰ দিলত এটা খায়াল আহিছিল যে আজি আৰু মৰমৰ কি দৰকাৰ পৰিল 40 বছৰ মইতো আল্লাহ তোৰে ইবাদত কৰি আহিছোঁ এটা কথা চাওক এজন মানুহ মই হাজিৰাৰ কাৰণে মাতিছোঁ হাজিৰা কিমান 500 টকা হয়নে তাক দিনটো মই ঘোঁৰা খাটাৱা দি গাধা খাটাৱা দি খাটালোঁ খৰি ফালাইছোঁ মাটি কাটাইছোঁ দিনটো খাটাইছোঁ সদায় কৰি গধূলি সময়ত 500 টকাখন দি পেলাই কৈছোঁ যা তোক মৰম কৰি 500 টকা দিলোঁ সি যদি খঙাল মানুহে 200 আগতে মোক মাৰি ল'ব হয়নে তোৰ এইটো কি মৰম হ'ল এইটো মোৰ মজুৰি হ'ল মই সেইটো মেহনত কৰি আহিছোঁ গোটেই দিনটো তোৰ কাৰণেতো খাটিলোঁ আৰু তই মৰম কৰি 500 টকাই দি আছা যদি 1000 টকা দিলে তেতিয়া ক'ব লাগে বেলেগ আছিল যা তই বহুত কাম কৰিছে মৰম কৰি কিনে 500 জাগাত 1000 টকা দিলোঁ হয়নে নহয় কওকচোন ইনচাফৰ কথাটো এইটোৱে হয় হয়নে ইনে মোৰ ফালৰ পৰা বুজোৱাৰ কাৰণে ক'লোঁ সেই বুজুৰ্গজনৰ দিলত খেয়াল আহিল আল্লাহ মই 40 বছৰ তেলি কিহৰ কাৰণে ইবাদত কৰিলোঁ আজি ৰহম কৰমৰ দৰকাৰ যি পৰিল হয়নে কথাটো বুজি পাইছেনে আজি মৰমৰে যে দৰকাৰ পৰিল তেলে 40 বছৰ মই কি ইবাদত কৰিলোঁ আল্লাহ ফৰিস্তাক যায় তাক ঘূৰাই লৈ আহিছে আহাৰ পিছত সেই মানুহজনক আল্লাহ কৈছে বান্দা তোৰ দিলত খেয়াল আহিছে এইটো হয়নে যে মই 40 বছৰ নিখুঁত ইবাদত কৰি আহিছোঁ আৰু আজি মোৰ ৰহম কৰমৰ কি দৰকাৰ পৰিল তেতিয়া সেই আল্লাহটো চব কথা জানে দিলৰ হাল জানে সেই মানুহজনে কৈছে হয় আল্লাহ মোৰ দিলত খেয়াল আহিছে তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে কয় শুনক এতিয়া তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে কয় এই বান্দা তই হায়াতে থকা অৱস্থাত তই জিন্দা থকা অৱস্থাত এদিন ৰাতি তোৰ পেটৰ বিষ হৈছিল তেতিয়া তই কৈছিলা যে দিনত মই আজি গাখীৰ খাইছিলোঁ সেইকাৰণে মোৰ পেটৰ বিষ হ'ল তেতিয়া মই আল্লাহ ক'ত গ'লোঁ যেতিয়া তই এইটো কথা মুখেৰে কৈ আছিলি যে গাখীৰ খোৱাৰ কাৰণে পেটৰ বিষ হ'ল পেটৰ বিষ দিয়াৰ কাৰণে গাখীৰত কি শক্তি আছিল পেটৰ বিষ হোৱাৰ যিটো শক্তি আছিল সেইটো মোৰ আছিল মই তোৰ পেটৰ ভিতৰত বিষ কৰি দিছিলোঁ আৰু তই এটা মখলুকৰ ফালে গুচি গৈছিলি যাই কেনে তই কৈছিলি যে গাখীৰ খোৱাৰ কাৰণে পেটৰ বিষ হ'ল তোৰ সেইটো সময়ত তোৰ ইমান ওলাই গৈছিল আৰু সেই কথাত যদি আজি মই তোক ধৰোঁ তেনেহ'লে সাৰা জিন্দগী তোক জাহান্নামত পেলাই থৈ দিব পাৰোঁ কাৰণ কিয় ইমান মানুহৰ 24 ঘণ্টা ফৰজ হয় তই সেইটো সময়ত ইমানৰ পৰা ওলাই গৈছিলি আজি যদি সেইটো কথাত পকাৰ কৰোঁ তেনেহ'লে তোক মই জিন্দগী ভৰ জাহান্নামত পেলাই থৈ দিব পাৰোঁ মই সেইটো কথাত তোক পকাৰ নকৰি কেনে নধৰি কেনে তোক দয়া আৰু মায়া কৰি কেনে মাফ কৰি কেনে জান্নাত দি দিলোঁ এতিয়া কওক আমি সেনেকুৱা কথা কেনেকৈ কওঁ বুঢ়াবিলাক ভালকৈ পঢ়িলেতো কিবা এটা হ'ব পাৰিলে সৰুকেইটাক বাপেকে ভালকৈ পঢ় নগ'লে খাবি কেনেকৈ তই হয়নে এজন বুজুৰ্গে কয় যে আজিকালিৰ তিৰোতাবিলাকে এজন বহুত ডাঙৰ আলিমে কোৱা কথা কৈ আছোঁ আজিকালিৰ তিৰোতাবিলাকে তিনিটা খোদা পালি ৰাখি দিছে কৈছে হুজুৰ তিনিটাকে খোদা কৈছে তিনিটাকে খোদা পালি থৈ দিছে নবীসকল শুনক এজনী তিৰোতা বুঢ়ী হৈ গ'ল তেওঁৰ স্বামীৰো ইন্তিকাল হৈ গ'ল তেওঁক যদি আজি সোধা হয় যে আপোনাক বিয়াৰ আগত কোনে খুৱাইছিল তেতিয়া কি বুলি ক'ব কওকচোন মায়ে খুৱাইছিল চিধা চিধি একদম পোনপটীয়া প্ৰশ্নৰ পোনপটীয়া উত্তৰ মায়ে খুৱাইছিল যেতিয়া আপোনাৰ বিয়া হ'ল বিয়াৰ পিছত আপোনাক কোনে খুৱালে কৈছে মোৰ স্বামী খুৱালে কৈছে এতিয়াতো আপোনাৰ স্বামীৰ ইন্তিকাল হ'ল এতিয়া কোনে খুৱায়
কৈছে এতিয়া মোৰ মা এতিয়া মোৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী খুৱাই আছে তেতিয়া তেখেতে কয় যদি বিয়াৰ আগত এজনী তিৰোতাক বিয়াৰ আগত যদি এজনী তিৰোতাক কোনে খুৱায় মাক বাপেকে খুৱায় বিয়াৰ পিছত স্বামীয়ে খুৱায় আৰু স্বামীৰ ইন্তেকালৰ পিছত ল'ৰা ছোৱালীয়ে খুৱায় তেনেহ'লে আইন আল্লাহ আল্লাহ ক'ত গ'ল আল্লাহ ক'ত গ'ল যি আল্লাহ কোৰাণত কৈ আছে ওয়া মা মিন দাব্বাতিন ফিল আৰদি ইল্লা আলাল্লাহি ৰিজকুহা যে মই তোমালোক আশৰাফুল মখলুকাত হোৱা মই তোমালোকৰ খানাৰ জিম্মেদাৰী এনেকৈ লৈছোঁ যে তোমালোকতো মানুহ হোৱা যিয়ে জমিনত চুচৰি বাগৰি ফুৰে তাৰো মই খানাৰ জিম্মেদাৰী লৈ থৈ দিছোঁ আৰু আমি কি কৈ আছোঁ মোৰ মা বাবাই খুৱালে মোৰ স্বামীয়ে খুৱালে মোৰ ল'ৰা ছোৱালীয়ে খুৱালে তো সেই আল্লাহ ক'ত গ'ল যদি আল্লাহ এইবিলাক কথাত ধৰে তেনেহ'লে আমাৰ কি হ'ব কওকচোন যদি এজন বুজুৰ্গ 40 বছৰ নিখুঁত এবাৰত লৈ যোৱাৰ পিছত তেওঁক যদি গাখীৰ খোৱাটোত ধৰিব পাৰে তেনেহ'লে আমি দিনটো তেনেকুৱা কথা কৈ আছোঁ আছোনে নাই দিনটো তেনেকুৱা কথা কৈ আছোঁ আজি জলচাত ইয়াতে হয়তো চিন্নি বনাইছে ইয়াতে খাই যায় কেনে কাৰোবাৰ যদি কালি গেষ্টিক উঠে এই জলচা চিন্নিখিনি বৰ জ্বালা আছিল খাই উঠি কেনে গেষ্টিক উঠিল কম নে নকম হয়নে খালি একমাত্ৰ ৰিজন ওলাই দিব ইয়াৰ পিছত তাৰ মূলতে আমাৰ ইমান শেষ হৈ আছিল সেইকাৰণে মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজো এই খোপা যি খোপা দেখা পাই আছোঁ আমি এইবিলাক চব আল্লাহৰ হুকুম কোনো বস্তু একো কৰি দিব নোৱাৰে যদি কিবা বস্তু কৰি দিব পাৰিলেহেঁতেন তেনেহ'লে মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজো মানুহটো দুনিয়াতে থাকি গ'লহেঁতেন দুনিয়াৰ পৰা সি যোৱাৰ কোনো ধৰণৰ ইচ্ছা নকৰিলেহেঁতেন আৰু নগ'লেওহেঁতেন কাৰণ কিয় বস্তুৰ জৰিয়তে যিবিলাক বস্তু বনাই আছে সেইবিলাক বস্তুৰ এদিন কি হৈ যাব দাইন হৈ যাব সেইটো কথাই আল্লাহ ৰাব্বুল ইজ্জতে কয় তোমালোকে যি বস্তুৰ পিছত লাগি আছা তোমালোকে আজি যদিও মুখেৰে কোৱা নাই মই যেনেকুৱা হীৰাৰ মূৰ্তিটোৰ উদাহৰণ দি আপোনালোকক বুজালোঁ আজি যদি তোমালোকে মুখেৰে কোৱা নাই কিন্তু দিলেৰে তুমি ভাবি কেনে এইটো কামেই কৰি আছা যে তোমাক কোনো বস্তুৰ জৰিয়তে তোমাৰ জৰুৰত পুৰা হৈ আছে সেইটো কথাই আল্লাহ ৰাব্বুল ইজ্জতে কৈ আছে যে আমি যদিও পোনপটীয়াকৈ কোৱা নাই আমি ইনডাইৰেক্টলি এইফালে গৈ আছোঁ যে আমাৰ সম্পৰ্ক আল্লাহৰ লগত নাই আমাৰ বস্তুৰ লগত হ'ব এজন ল'ৰাই 4 মাহত যায় তই 4 মাহ লগে থাকিলে কি হ'ব তোক কোনে খুৱাব এজন ল'ৰাই বেছি নমাজি হৈ গ'ল তাক ক'ব তই নমাজ পঢ়ি থাকিলে কি হ'ব তই দুনিয়াৰ কিবা কাম কৰ হয়নে নকওঁ আমিতো সেইটোৱে তস্কিল কৰি কেনে ফুৰি আছোঁ আমি নিজকে সেইটো কৰোঁ তই এইটো কৰি থাকিলে কি হ'ব তই এইটোও কৰ সেইটোও কৰ সেইটোও কৰ কৰি 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 কি কৰ কৈছে তোৰ দুনিয়াও বৰবাদ আখিৰাতো বৰবাদ আমাৰ সেইটোৱে হৈছে মোৰ মহতৰম দোস্ত বুজুৰ্গ সেইকাৰণে আল্লাহৰ প্ৰশ্ন হ'ব মান কানা লি শাৰীকুন ফালিয়াতি আছে নেকি কোনোবা মোৰ শৰীক যাক তুমি খুৱাব পাৰা বুলি ভাবিছিলা যাক তুমি হাজত পুৰা কৰণেৱালা বুলি ভাবিছিলা যিয়ে তোমাৰ জৰুৰত পুৰা কৰি দিয়ে বুলি ভাবিছিলা সেই সকলক আজি তুমি মাতি আনাচোন আজি মাতি আনা জলচাখন তাতে হ'ব লাগিছিল নেকি ভুল হৈ গ'ল কোনোবাই যাক তেওঁলোকক অলপমান চুপ কৰক তো মহতৰম দোস্ত বুজুৰ্গৰ আজিজো এতিয়া কথাবিলাক বুজি পাইছে ন আপোনালোকে বুজি পাই আছে নহয় অলপ অলপ আমনিও পাই আছে নাই পোৱাতো সঁচা কৈছেনে তো মহতৰম দোস্ত বুজুৰ্গৰ আজিজো তো সেইজন আল্লাহ ৰব্বুল ইজ্জতে তাৰপিছত নেক্সট প্ৰশ্ন কৰিব আইনাল মুলুক সেই বাদশাহসকল ক'ত যিসকল জমিনত কি কৰিছিল ময়ে অলিনল ময়েই চব কিছু হয়নে আমি গাঁৱৰ কোনোবা মানে মেম্বাৰ হৈ গ'লোঁ গাঁৱৰ কোনোবা প্ৰধান হৈ গ'লোঁ গাঁৱৰ কোনোবা মদবৰ হৈ গ'লোঁ মই ভাবোঁ কি ময়ে চব কিছু তো আল্লাহ ৰব্বুল ইজ্জতে সিদিনাখনে সেইটো প্ৰশ্ন এজ এ হ'ল কৰিব যে আইনাল মুলুক আজি বাদশাহসকল ক'ত যিয়ে জমিনত দবদবাই ফুৰিছিল সেইসকল ক'ত তেতিয়া কোনো উত্তৰ নিদিব চবেইতো মৃত্যুমুখত পৰি থাকিব তেতিয়া আল্লাহ আনাল মালিক ময়ে বাদশাহ তেতিয়া আল্লাহ আকৌ সুধিব আইনাল মুতাকাব্বিৰুন সেই তাকাব্বুৰ কৰণেৱালা সকল ক'ত যাৰ ওচৰত দিনৰ কথা লৈ যাব নোৱাৰি যি অহংকাৰত এনেকৈ পতিত হৈ আছে আমি আৰু জলচাত বহিম নাই তলত যাই কেনে মই হ'লে ইমান ডাঙৰ অফিচাৰ মই হ'লে ইমান ডাঙৰ প্ৰফেচাৰ মই হ'লে ইমান ডাঙৰ ডক্টৰ মই আৰু জলচাত যাই কেনে বহিব পাৰিম নে মই আৰু কোনোবা সৰু সুৰা মানুহৰ কথা শুনিব পাৰিম নে তেতিয়া সেইটো প্ৰশ্ন আল্লাহ ৰাব্বুল ইজ্জতে কৰিব আইনাল মুতাকাব্বিৰুন সেই তাকাব্বুৰ কৰণেৱালা সকল ক'ত সেই অহংকাৰীসকল ক'ত যিসকলে অহংকাৰী জমিনত এৰি মাৰি চলিছিল আজি সেইসকল ক'ত গ'ল তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে কয় আনাল মুহাইমিন আনাল কুদ্দুছুছ সালাম মই সালামতিৱালা মোত বাহিৰে আৰু কোনো নাই সেইকাৰণে মোৰ মহতৰম দোস্ত বুজুৰ্গৰ আজিজো সেইজন আল্লাহৰ ফালেই ঢাপলি মেলো সেইজন আল্লাহৰ লগতেই সম্পৰ্ক কৰোঁ সেইজন আল্লাহৰ লগত সম্পৰ্ক কৰিলে কি হ'ব সেইটো কথা আল্লাহ ৰাব্বুল ইজ্জতে কয় ওয়ালা তাহিনু ওয়ালা তাহজানু ওয়ানতুমুল আলাউনা ইন কুনতুম মুমিনিন তুমি কেতিয়াও দুখিত হ'ব নালাগে তুমি কেতিয়াও কষ্ট পাব নালাগে কেতিয়াও তোমাৰ চকুত হৈ কেনে কোনো কথা ক'ব নোৱাৰে তোমাক কোনেও দুখ দিব নোৱাৰে কোনেও কষ্ট দিব নোৱাৰে বছ এটা কাম কৰি আহা সেইটো কাম কি তুমি মোৰ লগত সম্পৰ্ক কৰি আহা মোৰ লগত ভাল বিশ্বাস ৰাখি আহা মোৰ লগত ইয়াকিনত জমাই
দিয়া মোর লগত তোমার জিন্দগি নত করে দিয়া বস তোমার কি হব তোমার জিন্দগিও বনিব তোমার আখিরাতও বনিব তুমি দুনিয়াতো কামিয়াব তুমি আখিরাততো কামিয়াব যিটো কাম সাহাবায়ে কেরাম রাদিয়াল্লাহু তাআলা আনহুম আজমাইনে কৰি দেখাইছে সেইটো যদি আমি কৰি দিওঁ মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ আজিজো সাহাবাৰ জিন্দগি উঠাই কেনে চাওক এদিনাখন এটা সময়ত তেওঁলোকৰ এনেকুৱা অৱস্থা আছিল প্ৰথম অৱস্থাত আপোনাৰ মোৰ দুখ আহিব আপোনাৰ মোৰ কষ্ট আহিব কাৰণ কিয় এটা লৰাই ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে এনে বিনা মেহনতে নাপায় হয়নে নহয় এটা লৰাই যদি অসমৰ ভিতৰত ফাৰ্ষ্ট টাইম কৰিব লগা হয় তেনেহ'লে সি 18 ঘণ্টা 22 ঘণ্টা পঢ়িব লাগে নে নালাগে প্ৰথম অৱস্থাত সি পঢ়িব লাগিব যেতিয়া ষ্টেম কৰিব সি IAS IPS অফিচাৰ হ'ব সি ভাল এজন ডাঙৰ ডক্টৰ হ'ব তাৰ এটা চাইনত বাৰ এচি ৰুমত বহি কেনে এটা চাইন কৰি আছে আৰু মাহে 1 লাখ 1.5 লাখ টকা দৰমহা লৈ আছে নে নাই আছে না নাই ঠিক তো দ্রুপর মুহতারাম দোস্ত বুজুর্গ আজিজো এই ইমানের খাতিরত সাহাবায়ে কেরাম রাদিয়াল্লাহু তাআলা আনহু প্রথম অবস্থাত মেহনত কৰিছে তেওঁলোকৰ এনেকুৱা অৱস্থা হৈছে হযরত আবু হুৰায়রা রাদিয়াল্লাহু তাআলা আনহু কয় এটা সময় আছিল আমাৰ এনেকুৱা হাল হৈছিল যে ভুখত আমি নিঢাল হৈ গৈছিলো ভুখত আমি পৰি গৈছিলো মানুহে মিৰ্গি বেমাৰ হোৱা বুলি কেনে আমাক জোতা চেন্ডেল খুঙাই দিছিল বাকি সাহাবায়ে কয় এটা সময় এনেকুৱা আছিল যে আমাক 2.5 বছৰলৈকে লকডাউন লগাই দিয়া হৈছিল আমাক কোৱাৰেণ্টাইনত ৰাখা হৈছিল আমাৰ লগত কোনো কথা পাতিব নোৱাৰে কাৰণ কিয় আমাৰ সম্পৰ্ক আল্লাহৰ লগত হৈ গৈছিল আমি আবু জাহেলৰ পৰা কাটি আহিছিলো আমি আবু সুফিয়ানৰ পৰা কাটি আহিছিলো আমি মক্কাৰ সৰ্দাৰীৰ পৰা কাটি আহিছিলো আমি বস্তু জগতৰ পৰা কাটি আহিছিলো আমি মখলুকৰ পৰা কাটি আহি কেনে আমাৰ সম্পৰ্ক আল্লাহৰ লগত হৈছিল তেতিয়া আমাক কি সাজা দিয়া হৈছিল যে আমাৰ লগত আমাক কোৱাৰেণ্টাইনত ৰাখা হৈছিল 2.5 বছৰলৈকে তাৰো লগত কোনো সম্পৰ্ক নাই 2.5 বছৰলৈকে আমাৰ ওচৰত যি খাদ্য পানী আছিল সব কিছু গৈ গ'ল আমি গছৰ পাত খাইছো আমি গছৰ ছাল খাইছো আমাৰ পায়খানা ছাগলীৰ লাডৰ নিচিনা হৈ গৈছিল কিন্তু 2.5 বছৰ পিছত আল্লাহ ৰাব্বুল ইজ্জতে ইয়াৰ পৰা মুক্তি দিছে সেই সাহাবায়ে কৈ আছে যে আজি এনেকুৱা দিন আমাৰ প্ৰত্যেকজন সাহাবাই এই দুনিয়াৰ কোনোবা নহয় কোনোবা ষ্টেটৰ গভৰ্ণৰ বনি আছে সুবহানাল্লাহ তো মেট্ৰিক পাছ কৰিব লগা হলেও মেহনত লাগে ইমানৰ ওপৰত কামাল আনিব লাগিলা হলেও তেও মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ আজিজো মোৰ মা ভনী সকল মেহনতটো কৰিবই লাগিব একেদিনে ইমান নগৰ পাৱাৰফুল বস্তু এটা নাহে পৃথিৱীত সবতকৈ যিটো পাৱাৰফুল বস্তু পৃথিৱীত সবতকৈ যিটো তাকতৱাৰ বস্তু সেইটো হৈছে ইমানৰ তাকত যি ইমানৰ তাকতে আফ্ৰিকাৰ জংগলকো খালি কৰি দিছিল যি ইমানৰ তাকতে দজলাৰ নিচিনা নদীকো খালি কৰি দিছিল যি ইমানৰ তাকতে আফ্ৰিকাৰ জংগলৰ तमाम জীৱ-জন্তুৱে সাহাবাৰ ৰাস্তাই এৰিছিল মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ তাৰ পিছত এটাই তাকত লাগি আছিল তাৰ পিছত এটাই শক্তি লাগি আছিল দুনিয়াৰ কোনো এটামি তাকতে সেই তাকতৰ লগত কি কৰিব নোৱাৰে মোকাবিলা কৰিব নোৱাৰে সেইটো হলে একমাত্ৰ আল্লাহৰ তাকত সেই তাকতটো কেতিয়া আহিব যেতিয়া এই বাদশাহ আল্লাহ কুল কায়নাতৰ মালিক বাদশাহ হয় আৰু আমাৰ সৰ্বে শৰীৰৰ মালিক বাদশাহ কোন হয় দিল হয় এই দিলটো বনাইছে কাৰ কাৰণে আল্লাহ ৰাব্বুল ইজ্জতে এই বাদশাৰ সম্পৰ্ক যাতে সেই বাদশাৰ লগত হৈ যায় তেতিয়া আমাৰ মুহতাৰাম দোস্ত বুজুৰ্গ গাড়ী একেবাৰে সিধা পাত্ৰিত আহি যাব সিধা লাইনত আহি যাব আৰু যেতিয়ালৈকে দিলৰ সম্পৰ্ক সেই আল্লাহৰ লগত সেই বাদশাহৰ লগত নহয় তেতিয়ালৈকে আপোনাৰ দ্বাৰা একো গুনাহে এৰিব নোৱাৰে মোৰ দ্বাৰা একো গুনাহে মই এৰিব নোৱাৰে কেতিয়াও এৰিব নোৱাৰে এজন বুজুৰ্গে এটা এলেকাত বয়ান কৰিব গৈছে মোৰ আজি তেওঁৰ কথাটো মনত পৰিছে সেইকাৰণে হয়তো হেনেকুৱা বয়ানে আল্লাহ ৰাব্বুল ইজ্জতে উলিয়াই দিলে তো বুজুৰ্গজনক কৈছে আমাৰ ইয়াতে পৰ্দাৰ বহুত একেবাৰে বৰ বেয়া দুৰৱস্থা আপুনি পৰ্দাৰ বিষয়ে ক'ব তেতিয়া সেইজন সাহাবে কৈছিল যে পৰ্দাৰ নহয় ইয়াতে ইমানৰ দুৰৱস্থা হৈ আছে যদি ইমান ঠিক হৈ যায় তেতিয়া বাকি সব এনে আহিব সাহাবাক আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি কি শিকাইছিল ইমানেতো শিকাইছিল ইমান শিকোৱাৰ পিছত নামাজৰ কথা ক'ব লগাই হোৱা নাই মা ভনীসকলক পৰ্দাৰ কথা ক'ব লগাই হোৱা নাই কাৰণ যাৰ দিলত আল্লাহ আহি গ'ল আল্লাহৰ ভয় আহি গ'ল আল্লাহৰ মহব্বত আহি গ'ল সব কিছু আহি গ'ল আৰু যদি আল্লাহৰ ভয় নাই তেনেহ'লে উলংগ হৈ কেনে ঘূৰাটোও সহজ হৈ যাব মোদৰ পদত হাতত লৈ কেনে ঘূৰাটোও সহজ হ'ব সব কিছু সহজ হ'ব যদি মোৰ আল্লাহৰ পাৱাৰৰ কথা যদি মোৰ জাহিৰত থাকিলেন যে আল্লাহ সৰ্বে হয় আল্লাহ কুৱাতৱালা হয় আল্লাহ সেইটো দেখাইছে কোৰানত হযরত মুসা আলাইহিস সালামক আল্লাহ ৰাব্বুল ইজ্জতে মাতিছে তো মুসা আলাইহিস সালামে এনেকৈ লাখুটিডাল এনেকৈ বুদ্ধি কেনে তাতে টেক লগাই কেনে বহি আছে তেতিয়া যে আল্লাহ রাব্বুল ইজ্জতে মুসা কইছে তুর পাহাড়ত মুসা কইছে ওমা তিলকা বিয়ামিনিকা ইয়া মুসা এ মুসা তোমার হাতত হেদাল কি এটা মুসা কয় ইয়া সা এদাল মোর লাঠি হয় মই এদালরে কি করো পাত পারো মই এদালরে ছাগলী ছাড়ো কেতিয়াবা মই টেক লগাই কেনে বহু তেতিয়া আল্লাহ রাব্বুল ইজ্জতে কৈছিল মুসা তাক এৰি দিয়া লাঠিডাল এৰি দিয়া তো মুসা আলাইহিস সালাম এৰি দিলে ইয়া হাইয়াতুন তাসআ এটা বহুত ডাঙৰ বৃহত্তৰ সাপ বনি গ'ল ওয়া জান্নুন এনেকুৱা এটা সাপ যাৰ ভিতৰত কি আছে জেহেৰ আছে হ্যাঁ তো ওয়া হাইয়ুন মৰা সাপ নহয় জিন্দা সাপ তাৰপিছত এডাল লাঠিৰ ভিতৰত আল্লাহৰ হুকুমত তিনিটা কোৱালিটি আহিছে এক নম্বৰটো জিন্দা সাপ এক নম্বৰটো বহুত ডাঙৰ আজদাহা যে মুসা আলাইহিস এক লোকমাত গিলি পেলাব এনেকুৱা তাৰপিছত 3 নম্বৰ হৈছে বহুত ডাঙৰ জহৰিলা সাপ
তো এডাল লাঠি তিনটা বস্তু জমা হৈ গ'ল এৰি দিয়াৰ লগে লগে সাপ হৈ গ'ল তেতিয়া মুসা আলাইহিস সালামে ভয়তে দৌৰা আৰম্ভ কৰিলে কি হৈ গ'ল এতিয়া লাঠি হৈছিল এতিয়া কি হ'ল মুসা আলাইহিস সালামে মুসা আলাইহিস জোতা হাতত লৈ কেনে আল্লাহ মুদবিরান মই তোৰ পিছফালে ঘূৰি আছো আল্লাহ দৌৰা আৰম্ভ কৰিছে দৌৰাৰ মাজত এতিয়া আল্লাহ ৰাব্বুল ইজ্জত খুজহা ইয়া মুসা এতিয়া তো আৰু ভয় যাক দেখা পাই কেনে দৌৰি আছো তাক আকৌ আল্লাহ ধৰিব দিয়ে এইটো কেনে কথা হ'ল মানে এটা বস্তু মোৰ ভয় লাগে আকৌ তাকে মোক ধৰিব দিছে তো মুসা আলাইহিস সালামে কৈছে আল্লাহ মইতো নধৰ কাৰণ কিয় মোৰতো ভয় লাগে কিন্তু মুসা আলাইহিস সালাম আল্লাহ কৈছে তুমি ধৰা আনা আমিনুন মই তাৰে গ্যাৰান্টাৰ হৈ গ'ল যেতিয়া মুসা আলাইহিস সালাম আল্লাহ ক'লে যে মই গ্যাৰান্টাৰ হৈ গ'লো তেতিয়া মুসা আলাইহিস সালামে ধৰিছে মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ আজিৰ বহুত লম্বা তাফসীৰ হয় মই ইমান দীঘলীয়া যোৱা নাই শৰ্টকাট কৈ আপোনাক কৈছোঁ তো মুসা আলাইহিস সালাম হাতখন আগবঢ়াইছে মুসা আলাইহিস সালামৰ হাত খাপটোৰ গাত টাচ হৈছে তাৰ টাচ হোৱাৰ লগে লগে সানুইদুহা সিৰাতাল উলা আল্লাহ ৰাব্বুল ইজ্জতে তাক আকৌ কি কৰিছে আগৰ হালতত যিডাল লাঠি আছিল সেই লাঠিৰ হালতত ঘূৰাই দিলে এতিয়া আপুনি কওক যিডাল লাঠি হৈ আছিল মুসা আলাইহিস সালামৰ হাতত কোৱা হৈছে সেইডাল লাঠি 10 বছৰ আছে 10 বছৰৰ মুশাহিদা 10 বছৰৰ PhD 10 বছৰৰ ৰিচাৰ্জ হয় 10 বছৰৰ কি হয় তজরবা হয় 10 বছৰৰ এক্সপেৰিয়েন্স হয় এইডাল লাঠি হয় কিন্তু আল্লাহৰ হুকুমত এৰি দিয়াৰ লগে লগে সাপ হৈ যায় আকৌ আল্লাহৰ হুকুমত ধৰাৰ লগে লগে লাঠি হৈ যায় তেনেহলে আপুনি কওক সেইডাল লাঠি নে সাপ হয় কি হয় সেইডাল এটো কি হয় আমরুল্লাহ আল্লাহর হুকুম হয় আল্লাহ যি বনায় সেইটোৱে হয় তো দুনিয়াৰ প্ৰত্যেকটো বস্তুকে আল্লাহ ৰাব্বুল ইজ্জতে হেনেকে থৈ দিছে যে প্ৰত্যেকটো বস্তু একমাত্ৰ আল্লাহৰ হুকুম হয় প্ৰত্যেকটো বস্তু আল্লাহৰ হুকুম হয় সেই বস্তুটোৰ ওপৰত যেতিয়ালৈকে আল্লাহৰ হুকুম নালাগে তেতিয়ালৈকে মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ না তো আপোনাক মোক কিবা লাভ দিব পাৰিব না তো আপোনাৰ মোৰ ক্ষতি কৰিব পাৰিব আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিস হয় যে বিশ্বৰ মানৱ যদি একফালে হৈ যায় আৰু এজন মানুহৰ যদি লোকচান কৰিব বিচাৰে একজন মানুহৰ যদি ক্ষতি কৰিব বিচাৰে আৰু আল্লাহ যদি তেওঁৰ ক্ষতি কৰিব নিবিচাৰে তেনে বিশ্বৰ মানৱে মিলি কেনেও সেইজন মানুহৰ ক্ষতি কৰিব নোৱাৰে আৰু বিশ্বৰ মানৱে মিলি কেনে যদি মোৰ কিবা উপকাৰ কৰিব বিচাৰে আৰু আল্লাহ যদি মোৰ উপকাৰ কৰিব নিবিচাৰে তেনেহলে মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ আজিজ বিশ্বৰ মানৱে একফালে পৰি থাকিব সেইজন মানুহৰ কোনেও উপকাৰ কৰি দিব নোৱাৰে ইয়াৰ নাম হৈছে কি ইয়াকিন ইয়াৰ নাম হৈছে ঈমান আৰু এইটো বস্তুৰে আনাৰ জৰুৰত আজি এইটো নাই কাৰণে আমি সারা প্ৰবলেমত পৰি আছো সেইটোতো সেইকাৰণে আল্লাহ ৰাব্বুল ইজ্জতে মই আগত কৈয়ে গ'লো সেইকাৰণে কৈছে তোমালোকৰ পেৰেশানিৰ কেতিয়াও ওৰ নপৰে কেতিয়াও তোমাৰ প্ৰবলেম শেষ হৈ নাহিব যেতিয়ালৈকে তুমি এজন প্ৰকৃত কি নোহোৱা মুমিন নোহোৱা প্রকৃত যদি তুমি বিশ্বাসকারী নোহোৱা তেতিয়ালৈকে আমার মুহতারাম দোস্ত বুজুর্গ আজিজো আমার তেতিয়ালৈকে জিন্দগীটো রং নাহিব এনেকে জীয়াই থাকিব পাৰিম যেনেকে বহুত মানুহ জীয়াই গ'ল আমিও তেনেকে জীয়াই গুচি যাব পাৰিম আমিও যেটো হায়াত লৈ আহিছো 50 60 70 বছৰীয়া জিন্দগী যেটো লৈ আহিছো সেইটো বস্তু আমি অতিক্রম কৰি কেনে গুচি যাব পাৰিম কিন্তু আমাৰ কামত নাহিব সেইকাৰণে মুহতারাম দোস্ত বুজুর্গ আজিজো আল্লাহ রাব্বুল ইজ্জতে কোরআনত কয় ইয়া আইয়ুহাল ইনসান মা গাররাকা বিরাব্বিকাল কারীম হে মানব জাতি মুফাসসিরাত উলামা সকলে তাফসীরত কৈ আছে যেন আল্লাহ এজনক কান্ধত ধৰি কেনে কৈ আছে হে মোৰ বান্দা কি বস্তুৱে তোমাক সেইজনা ৰহিম ৰবৰ পৰাই সেইজনা করিম ৰবৰ পৰাই সেইজনা দয়ালু আল্লাহৰ পৰাই তোমাক ধোকাত পেলাই থৈ দিছে হয়নে নহয় করিম কক দয়ালু হয় না নহয় তার উদাহরণ লাগে উদাহরণ শুনক হযরত মুসা আলাইহিস সালামের উপর যেতিয়া কারণে অপবাদ লগালে যে মুসা জিনাকারী নাউজুবিল্লাহি মিন যালিক এজন নবী যেতিয়া সত্যতার প্রমাণ দিব নোৱাৰিলে তেতিয়া মুসা আলাইহিস সালামে বদদুয়া কৰিলে আল্লাহ কারণের উপর আযাব পঠা আল্লাহ রাব্বুল ইজ্জতে কি কৰিলে মুসা তুমি যি ইচ্ছা তাকে কৰা তুমি যাক হুকুম কৰিবা মুসা হেনেকুৱা কয় কারণের উপর আযাব আহি যাব বস তোমাৰ ইচ্ছা মতে কৰা তেতিয়া কারণক ধরার কারণে আল্লাহ মুসা আলাইহিস সালামে হুকুম দিলে জমিন তুমি কারণক ধৰি লোৱা তো জমিনে কারণক ধৰিছে ধৰি কেনে তল ফালে টানা আৰম্ভ কৰিছে কারণ আঠিলৈকে পদ গ'ল তেতিয়া কৈছে মুসা মোক মাফ কৰি দে মুসা আলাইহিস না কারণ তোক মাফ কৰা নহব তোৰ মোৰ ওপৰত জিনাৰ অপবাদ লগাইছা জমিনে আৰু টানিছে কোকাৰলৈকে গৈছে কৈছে মুসা মোক মাফ কৰি কারণে কৈ আছে তেতিয়া মুসা আলাইহিস সালাম কৈছে না তোক মাফ কৰা নহব তেতিয়া আকৌ টানিছে গললৈকে আহিছে কৈছে কারণে কৈছে মুসা মই যাই আছো মই বরবাদ হৈ যাম মই হালাক হৈ যাম মই শেষ হৈ যাম যদি মই তলত গুছি গলো যদি মুসা আপুনি যদি মোক মাফ কৰি নিদিয়ে তেনেহলে মই বরবাদ হৈ গলো তেতিয়া মুসা আলাইহিস সালামে জালালত আহি গৈছে অত্যন্ত খঙত আহি গৈছে আইগেনে কৈছে জমিন তাক তল ফালে লৈ যা এটা টান মাৰিছে তাৰ যিমান জায়দাত ক্ষতি সম্পত্তি মাল ও দৌলত আছিল সব সহকাৰে কারণ মাটিৰ তলত
তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে কি কয় শুনক আমি কাৰ নাফৰমানি কৰি আছো কাৰ নাফৰমানি কৰি আছো শুনক কাৰ লগত আমি সম্পৰ্ক বিচ্ছেদ কৰি কেনে ঘূৰি আছো সেইজন আল্লাহ ৰব্বুল ইজ্জতে কয় হে মূসা তোমাৰ দিল ইমান পাথৰৰ হৈ গৈছিল তোমাৰ দিল ইমান শক্ত হৈ গৈছিল তোমাৰ দিল ইমান টাইট হৈ গৈছিল সেই কাৰুণে যদি এবাৰো ভুলতে মোক ক'লেহেঁতেন আল্লাহ মোক মাফ কৰি দিয়ক সেই মাটিত পোতা যোৱা কাৰুণক মই মাটিৰ পৰা উঠাই আনি কেনে তাক মাফ কৰি দিলোহেঁতেন সুবহানাল্লাহ এই কাৰুণক মাফ কৰাৰ কাৰণে আল্লাহ তৈয়াৰ আছিল আৰু আপোনাক মোক মাফ নকৰিব কৰিব নে নকৰে নিশ্চয় কৰিব যদি আমি অলপমান সম্পৰ্কটো কৰোঁ আমি সম্পৰ্ক কাৰ লগত কৰিছোঁ গাড়ীৰ লগত থাৰ লাগে মোক BMW লাগে মাৰ্চিডিজ লাগে মানে ভাল ভাল অট্টালিকা লাগে চাহে মোৰ যেনেকৈ আহক বছ মোক সেইটো লাগে মা ভনীসকলক ফেশ্বন লাগে ফেশ্বনৰ লগত মোৰ সম্পৰ্ক মোহতাৰাম দোস্ত বুজুৰ্গ আজি যো আছে এদিন সব কিছু গৰক হৈ কেনে বৰবাদ হৈ কেনে একমাত্ৰ আল্লাহ ৰৈ যাব হযরত উমর ফারুকৰ জামানত এজন মানুহে গান গাইছিল গান গাই কেনে মানুহৰ সন্মুখত গান গাইছিল পইচা বেছি কৰি দিছিল আজিকালি হয়তো গায়কবিলাকক বহুত পইচা দিয়ে তো গান গাইছিল পইচা দিয়ে যেতিয়া আৱাজ শেষ হৈ গ'ল বুঢ়া হৈ গ'ল আৱাজৰ তার ছিঙি গ'ল গলৰ আৱাজ শেষ তেতিয়া সি এদিন জান্নাতুল বাকিত যায় কেনে এডাল গছৰ তলত বহি তাতে কান্দিছ আল্লাহ এটা সময় আছিল কোন এজন গায়কে আল্লাহ এটা সময় আছিল মোৰ গলৰ আৱাজ আছিল মানুহে গান শুনিছিল মোক পইচা দিছিল মোৰ গুজাৰা হৈ গৈছিল আজি মোৰ আৱাজ শেষ মানুহে পইচা নিদিয়া গৈছে আল্লাহ গুজাৰাৰ ব্যৱস্থা কৰ আল্লাহ মোৰ খানা পানীৰ ইন্তজাম কৰ মোৰ জিন্দগী অতিবাহিত কৰাৰ কিবা এটা ব্যৱস্থাটো কৰি দিয়ক আল্লাহ তো ৰাতিৰ সময় উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ জামানা তেখেতে সেইটো সময়ত আমিৰুল মুমিনিন তেখেতে শুই আছে আল্লাহ ৰব্বুল ইজ্জতে সপোনত দেখাইছে উমৰ মোৰ এজন ওলি জান্নাতুল বাকিত কান্দি আছে তুমি ইয়াতে শুই আছা জলদি যোৱা তাৰ জলদি যোৱা উমৰ ৰাদিয়াল্লাহু তাআলা আনহু থমকৈ উঠি কেনে জান্নাতুল বাকিৰ ফালে দৌৰিছে সেই গায়কজনে দেখা পাইছে উমৰ আহি আছে আৰু উমৰ ৰাদিয়াল্লাহু তাআলা তাকে বিচাৰি ফুৰিছিল এক কোনদিনা পাও এক লগাম কেইটামান কাৰণ কি গান গাই ফুৰে গুনাহৰ কাম কৰি ফুৰে সি যেতিয়া দেখা পাইছে উমৰ আহি আছে আগে দৌৰা আৰম্ভ কৰিছে সি আগে হযরত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু পিছে তো হযরত উমর রাদিয়াল্লাহু তাআলা আনহু তা কয় এই ভাই তই যাক মাতি আছিলি শুনক এই ভাই তই যাক মাতি আছিলি হিয়ে মোক তোৰ ওচৰত পঠাইছে সেইজনে মোক তোৰ ওচৰত পঠাইছে তই ৰৈ যা মই তোৰ কাৰণে ৰুজিৰ ব্যৱস্থা কৰাৰ কাৰণে আল্লাহ ৰব্বুল ইজ্জতে মোক পঠাইছে তো তেওঁ ৰৈ গ'ল হযরত উমর রাদিয়াল্লাহু তাআলা সেইজন মানুহে খাখন মানে আনিছে আনি কেনে মোৰ মুহতাৰাম দোস্ত বুজুৰ্গ আজিজো বেইতুল মালৰ পৰা ৰাজকোষৰ পৰাই তেওঁৰ কাৰণে মাহেলি দৰমহা নিৰ্ধাৰিত কৰি দিছে সুবহানাল্লাহ তো কিমান নাফৰমানি কৰাৰ পিছতো কোনে বচালে আল্লাহ উমৰ ৰাদিয়াল্লাহু টাৰ্গেট আছিল এক জিন্নাখানে পাম ইয়াৰ মাথাটো ইয়াৰ শৰীৰৰ পৰা এক্সট্ৰা কৰি দিম আৰু সেই উমৰকে নিগেৰে কি কৰিছে আল্লাহ তাৰ ওচৰত পৌঁছাই দিছে তো সেইজন দয়ালু আল্লাহক বাদ দি কেনে যিজন আল্লাহ ৰব্বুল ইজ্জতে কয় শুনক ইয়া ইবনে আদম ইন্নী লাকা মুহিব্বুন এ আদমৰ সন্তান মই তোমালোকক ভাল পাওঁ কোনে কৈছে আজি যদি এটা সিয়াম আহি কেনে কৈ যায় যে মই এই অমুকক ভাল পাওঁ তাৰ কেনে লেভেল হ'বনে নহয় জমিনত ভৰিয়ে নাৰাখিব সি যে ই সিয়ামৰ মানে হয়নে নহয় কওকচোন আৰু সিয়ামতকৈ সিয়াম পিয়ামতকৈ পিয়াম খৰবে খৰবা যিজন আল্লাহ তেওঁ কৈ আছে এই বান্দা তহঁতক মই ভাল পাওঁ তো আমি গাদ্দাৰী কাৰ লগত কৰিব লাগে কাৰ লগত কৰি আছোঁ কওকচোন এতিয়া কিমান দিনলৈকে এই গাদ্দাৰী কৰি থাকিম কিমান দিনলৈকে এই ধোকাটো নিজকে দি থাকিম আমাৰতো সেইটোৱে প্ৰব্লেম হৈ গ'ল যে যিজনে আমাৰ লগত মহব্বত কৰি আছে যিজনে আমাৰ যে মোৰ বান্দাই কেতিয়া মোৰ ওচৰত আহিব তেতিয়াই মই সেই বান্দাক মাফ কৰি দিম কিন্তু আমি সেইজনৰ লগতে ধোকাদাৰী কৰি আছো যিজনে মহব্বত কৰি আছে যিজনে মহব্বত কৰি আছে সেই মহব্বত কৰণেৱালা আল্লাহ কয় ইন্নী লাকা মুহিব্বুন ফাবিহাক্কি আলাইকা কুন মুহিব্বা এই বান্দা মই তহঁতক ভাল পাওঁ সেইকাৰণে তহঁতৰ কাম কি তহঁতে ভাল পাওঁ